নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম বিএড এন্ট্ৰেন্স এক্সামৰ বাবে এনইপি 2020 সো এডুকেশনাল ইস্যুছৰ আন্ডাৰত এনইপি 2020 এটা ইম্পৰ্টেন্ট এটা টপিক হয় তো আপোনালোকে বহুজনে ৰিকুৱেষ্ট কৰিছিলে এই টপিকটোৰ ওপৰত এটা ক্লাছ দিবলৈ তো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম এনইপি 2020 সম্পৰ্কে বা ইম্পৰ্টেন্ট যিখিনি ফ্যাক্টছ হয় সেই বিষয়ে আমি আলোচনা কৰিম তো যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'সমূহ চোৱা নাই বিএড এন্ট্ৰেন্স এক্সামৰ প্লেলিষ্টত গৈ আপোনালোকে সকলোবোৰ ভিডিঅ চাব পাৰিব তো এইখিনিতে আপোনাক জনাব বিচাৰিছো যদি আপোনালোকে বিএড এন্ট্ৰেন্স এক্সামৰ বাবে নোটছ পাৰচেজ কৰিব বিচাৰে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত আপোনালোকে টিচিং এপ্টিটিউড এথিক্স এডুকেশনাল ইস্যুছ ৰিজনিং নিউমেৰিকেল এবিলিটিজ জেনাৰেল নলেজ ইংলিছ আৰু কাৰেণ্ট এফেয়াৰ্স এই সকলোবিলাকৰে ডিটেইল নোটছ আপোনালোকে পাব আৰু ইয়াৰ বাবে আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব ইয়াতে আপোনালোকে কোৰ্স পাৰচেজ আৰু এক্সেছ দুটাই কৰিব পাৰিব নাইবা আপোনালোকে ৱেবছাইটৰ পৰা যদি কৰিব বিচাৰে www.digitalassam.in এই ৱেবছাইটটোৰ পৰা পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব ঠিক আছে তো আমি তেতিয়াহলে আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি তো ইয়াতে আমি আলোচনা কৰিম এনইপি 2020 সম্পৰ্কে সো এনইপি 2020 ইয়াৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল এডুকেশ্যন পলিচি এনইপি মানে হৈছে নেশ্যনেল এডুকেশ্যন পলিচি আৰু এয়া হৈছে ভাৰতৰ নতুন শিক্ষা নীতি এখন নতুন শিক্ষা নীতি হয় ইয়াক 2020 চনৰ 29 জুলাই তাৰিখত ভাৰত চৰকাৰে ইয়াক অনুমোদন জনাইছে আৰু আমি যদি চাও বা এটা প্ৰশ্ন সুধিব পাৰে ইয়াতে যে এই নতুন যে শিক্ষা নীতি এনইপি 2020 এইখন কিমান সংখ্যক শিক্ষা নীতিৰ সংশোধন হয় তো হেতু সুধিব পাৰে নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 এই যিখন এডুকেশ্যন পলিচি আছিল 1986 ৰ ইয়াক সংশোধন কৰা হৈছিল 1992 আৰু ইয়াক সংশোধন কৰি 2020 ৰ নতুন যেটো নেশ্যনেল এডুকেশ্যন পলিচি নতুন শিক্ষা নীতি অনুমোদন জনাইছিল ঠিক আছে তো অৰিজিনাল আছিল 1986 ৰ খন আৰু সেইখনক আকৌ এবাৰ সংশোধন কৰা হৈছিল 1992 ত গতিকে আমাক যদি সুধে যে কোনখনক সংশোধন কৰা হৈছে তো 1986 বুলি আমি ক'ব পাৰো ঠিক আছে আৰু ইয়াৰ চেয়াৰম্যান কোন আছিল ড্ৰাফটিং কমিটিৰ চেয়াৰম্যান আছিল কে কস্তুৰী ৰংগন তো এইটো মনত ৰাখিব এইবিলাকৰ ওপৰত প্ৰশ্ন সুধিব পাৰে ঠিক আছে তো আমি এতিয়া আলোচনা কৰিম যে এনইপি 2020 ৰ উদ্দেশ্য কি ইয়াৰ মেইন গোল কি ইয়াৰ লক্ষ্য কি সেই বিষয়ে আমি আলোচনা কৰিম এই পইণ্টছ বিলাক ইম্পৰ্টেন্ট হ'ব মনত ৰাখিব গতিকে প্ৰথম যেটো পইণ্টটো হৈছে এই গুণগত বা কোৱালিটি এডুকেশ্যন নিশ্চিত কৰা তো ইয়াত আমি ইংলিছ অসমীয়া দুটাই মিক্স কৰি দিছো যাতে বুজাত সুবিধা হয় গতিকে প্ৰথম উদ্দেশ্যটো হৈছে যে এই কোৱালিটি এডুকেশ্যনৰ কথা কয় গুণগত মানদণ্ডৰ শিক্ষা দিব লাগিব দ্বিতীয় ইম্পৰ্টেন্ট পইণ্টটো হৈছে ইকুইটেবল আৰু ইনক্লুসিভ এডুকেশ্যনৰ কথা কৈছে সকলোৰে বাবে ইয়াত সমান শিক্ষা দিব লাগিব এতিয়া সকলোৰে বাবে সমান শিক্ষা বুলি কোৱাৰ লগে লগে সকলোকে সমান পৰিমাণৰ শিক্ষা দিয়া সকলোকে সমান পৰিমাণৰ সুবিধা দিয়াটোক ইয়াতে বুজোৱা নাই ইয়াতে ইকুইটেবলৰ কথা কৈছে বা ইকুইটিৰ কথা কৈছে কাখত আপোনালোকে ছবি এখন দেখিছে তো ইয়াৰ জৰিয়তে মই আপোনাক পাৰ্থক্যটো বুজাম যে ইকুৱেলিটি আৰু ইকুইটি মানে কি বা ইয়াৰ মাজত ডিফাৰেন্স কি হয় সো ইকুৱেলিটি বুলি ক'লে সকলোকে সমান সমান দিয়া বুজাব যাক যিমান প্ৰয়োজন হিমানখিনি দিয়াটো নুবুজায় কিন্তু ইকুইটিয়ে যাক যিমান প্ৰয়োজন হিমানখিনি দিয়াটো বুজাব যেনে প্ৰথম ছবিখনত আপোনালোকে দেখিছে তিনিজন আমি ধৰিলো ছাত্ৰ তো ইয়াতে লাৰ্নিং গ্যাপ হিহঁতৰ আছে প্ৰথমজনৰ তুলনাত দ্বিতীয়জনৰ কিছু লাৰ্নিং গ্যাপ আছে হিকনত কিছু অসুবিধা আছে তাৰ পিছৰজনৰ আৰু হিকনত অসুবিধা আছে কিন্তু হিহঁতক সুবিধা সমান পৰিমাণৰ দিয়া হৈছে সমান শিক্ষা দিয়া হৈছে একে পৰিমাণৰ শিক্ষা দিয়া হৈছে ইয়াত দুখন কিতাপ দিয়া হৈছে দুখন কিতাপৰ ওপৰত উঠি আছে তো কিতাপ কিখন ইয়াত সিম্বল হিচাপে ব্যৱহাৰ কৰিছে গতিকে হিমানখিনি হিহঁতক নলেজ দিয়া হৈছে বা হিমানখিনি সুবিধা হিহঁতক দিয়া হৈছে সমান দিছে কাকো কম দিয়া নাই কাকো বেছি দিয়া নাই আৰু ইয়াৰ ফলত কি হৈছে যিজনে কম জানে তেওঁ কম জনা হৈ থাকিলে যিজনে অলৰেডি জানিছিলে তেওঁ আৰু বেছি জনা হৈ থাকিল গতিকে ইয়াত হিহঁতৰ লাৰ্নিং গ্যাপ বিলাক ফিল আপ নহল গতিকে এই লাৰ্নিং গ্যাপ বিলাক ফুলফিল কৰিবলৈ যাক যিমান প্ৰয়োজন আছে হিমানখিনি ল'ৰা ছোৱালীক দিব লাগিব ইয়াক কোৱা ইকুইটি গতিকে তলৰ ছবিখনত আপোনালোকে দেখিছে যেহেতু প্ৰথম গৰাকীয়ে অলৰেডি তেওঁ সেইখিনি জ্ঞান অৰ্জন কৰিছে গতিকে তেওঁ কম পৰিমাণৰ সুবিধা তাৰ পিছৰজনৰ অলপ গ্যাপ আছিল গতিকে তেওঁক অলপ বেছি পৰিমাণৰ সুবিধা দিছে আৰু 3 নম্বৰজনৰ যেটো লাৰ্নিং গ্যাপ বেছি আছিল সেই কাৰণে তেওঁক আৰু বেছি পৰিমাণৰ সুবিধা দিছে বা শিক্ষা দিছে গতিকে যাক যিমান প্ৰয়োজন হিমানখিনি ইয়াতে দিয়া হৈছে আৰু ইয়াক কোৱা ইকুইটি গতিকে আমি গুৰুত্ব ক'ত দিব লাগিব ইকুইটিৰ ওপৰত গুৰুত্ব দিব লাগিব ইকুৱেলিটিৰ ওপৰত নহয় সকলোকে আমি সমানে গুৰুত্ব দিছো সকলোকে আমি সমান সুবিধা দিছো হেতু নহয় যাক যিমান প্ৰয়োজন আছে প্ৰয়োজন অনুপাতে আমি
দিব লাগিব যেহেতু আমাৰ ক্লাছবিলাক ইনক্লুসিভ ক্লাছৰুম হ'ব বা আমাৰ এডুকেশ্যনটো হৈছে ইনক্লুসিভ হয় সো ইনক্লুসিভ বুলি কোৱাৰ লগে লগে তাত সকলো ধৰণৰ ল'ৰা ছোৱালী থাকিব বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীও থাকিব ঠিক আছে ইনক্লুসিভ ক্লাছৰুমৰ আপোনালোকে ধাৰণাটো বুজি ল'ব মই হয়তো আগত ক্লাছ এটাত কৈছোঁ আপোনালোক ইনক্লুসিভ এডুকেশ্যনৰ কথা তো ইনক্লুসিভ এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছে NEP 2020 সো ইনক্লুসিভ হ'ব লাগিলে তাত সকলো ধৰণৰ ল'ৰা ছোৱালী থাকিব বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী বেলেগ বেলেগ ধৰ্মৰ ল'ৰা ছোৱালী বেলেগ বেলেগ জাতিৰ ল'ৰা ছোৱালী থাকিব পাৰে বিভিন্ন জনগোষ্ঠীৰ ল'ৰা ছোৱালী থাকিব পাৰে ধনী থাকিব পাৰে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী তো সকলো ধৰণৰ সকলো সোশিও কালচাৰেল ব্যক্তি ইয়াতে থাকিব পাৰে ব্যাকগ্ৰাউণ্ডৰ ব্যক্তি বা ল'ৰা ছোৱালী ইয়াতে থাকিব পাৰে ঠিক আছে যেহেতু বেলেগ বেলেগ থাকিব গতিকে তেওঁলোকৰ কোৱালিটি বিলাকো বেলেগ বেলেগ হ'ব তেওঁলোকে শিকাৰ যেটো ধৰণ বিলাক বেলেগ বেলেগ হ'ব গতিকে যাক যিমান প্ৰয়োজন হয় সেই অনুপাতে আমি ল'ৰা ছোৱালী কি দিব লাগিব সুবিধা দিব লাগিব বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী বিলাকক হয়তো আমি বেছিকৈ সুবিধা দিব লাগিব বা হেতক বেছি গুৰুত্ব দিব লাগিব ঠিক আছে তো ইয়াৰ ওপৰত গুৰুত্ব দিছে কোনে NEP 2020 তাৰ পিছত কোৱা হৈছে 21st century স্কিলছৰ কথা কৈছে যে 21 শতিকাৰ যিবিলাক স্কিল যিবিলাক দক্ষতা সেইবিলাক ল'ৰা ছোৱালী শিকাব লাগিব এতিয়া 21 শতিকাৰ দক্ষতা মানে কোনবিলাকক বুজাব যেনে ক্ৰিয়েটিভিটি ল'ৰা ছোৱালীৰ ক্ৰিয়েটিভিটি ডেভেলপ হ'ব লাগিব হেতৰ সৃজনশীলতা বা সৃষ্টিশীলতা হেতৰ ডেভেলপ হ'ব লাগিব যাতে ল'ৰা ছোৱালী নিজে নিজে সৃষ্টি কৰিব পাৰে যাতে ল'ৰা ছোৱালী নিজে নিজে গল্প লিখিব পাৰে কাহিনী লিখিব পাৰে হেতৰ প্ৰবলেম সলভিং এবিলিটি হয় যাতে হেতে সমস্যাবিলাক নিজে নিজে সমাধান কৰিব পাৰে বা হেতৰ ক্ৰিটিক্যাল থিংকিং হয় হেতে যাতে যুক্তিপূৰ্ণভাৱে হেতে চিন্তা কৰিব পাৰে লজিক্যাল থিংকিং কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিব লাগিব গতিকে ল'ৰা ছোৱালীক অকল আমি ফ্যাক্টছ বিলাক শিকালে নহব ল'ৰা ছোৱালীক আমি আন্ডাৰষ্টেণ্ডিংৰ ওপৰত গুৰুত্ব দিব লাগিব যাতে হেতে বুজি পায় নিজে হেতে ক্ৰিয়েট কৰিব পাৰে নিজে লিখিব পাৰে নিজে বাক্য গঠন কৰিব পাৰে নিজে হেতে প্ৰবলেম বিলাক সলভ কৰিব পাৰিব হেতে ক্ৰিটিক্যাল থিংকিং কৰিব পাৰিব আৰু সেই থিংকিংৰ জৰিয়তে হেতে সমস্যাবিলাক সমাধান কৰিব বাস্তৱ জীৱনত হেতে সমস্যাবিলাক সমাধান কৰিব পাৰিব বাস্তৱ জীৱনত হেতে স্কুলত শিকা কথাবিলাক বাস্তৱ জীৱনত হেতে প্ৰয়োগ কৰিব পাৰিব এপ্লাই কৰিব পাৰিব তো এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছে ঠিক আছে NEP 2020 ইয়াৰ ওপৰত গুৰুত্ব দিছে আৰু 4CS গতিকে 4CS বুলি কোৱাৰ লগে লগে ক্ৰিটিক্যাল থিংকিং ক্ৰিয়েটিভিটি কমিউনিকেশ্যন আৰু কোলাবৰেশ্যন তো ইয়াৰ ওপৰত গুৰুত্ব দিছে NEP 2020 তো ক্ৰিটিক্যাল থিংকিং কৰিব লাগিব ল'ৰা ছোৱালী ইয়াৰ বিকাশ কৰিব লাগিব প্ৰশ্ন ল'ৰা ছোৱালীক এনে ধৰণৰ প্ৰশ্ন সুধিব লাগিব যিবিলাকৰ উত্তৰ দিওতে হেতে ক্ৰিটিক্যাল থিংকিংৰ প্ৰয়োজন হয় হেতক এনে ধৰণৰ এক্টিভিটি দিব লাগিব য'ত হেতৰ ক্ৰিয়েটিভিটি আমি জানিব পাৰিম হেতৰ সৃজনশীলতা আমি জানিব পাৰিম হেতৰ কমিউনিকেশ্যন হেতৰ ইমপ্ৰুভ কৰিব লাগিব যোগাযোগ যেটো দক্ষতা হেতৰ যাতে বিকাশ হয় যাতে ল'ৰা ছোৱালীয়ে বিভিন্ন সময়ছোৱাত বিভিন্ন ব্যক্তিৰ লগত তেওঁলোকে যাতে যোগাযোগ কৰিব পাৰে ডে টু ডে লাইফত হেতে যাতে যোগাযোগ কৰিবলৈ সক্ষম হয় বিভিন্ন পৰিস্থিতিত কাৰ লগত কেনে ধৰণে কথা পাতিব লাগিব ডাঙৰৰ লগত কেনে ধৰণে পাতে সৰুৰ লগত কেনে ধৰণে পাতে তো এইবিলাক দক্ষতা যাতে হেতে আয়ত্ত কৰে তাৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু সহযোগিতা কোলাবৰেশ্যনৰ ওপৰতো গুৰুত্ব দিব লাগিব যাতে হেতে ইজনে আনজনক সহায় কৰে সমাজত ইজনে আনজনক সহায় কৰি যাতে আগবাঢ়ি যাব পাৰে তো এইবিলাক দক্ষতাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব ইয়াক 4CS বুলি কয় এটো মনত ৰাখিব ঠিক আছে তো এইখিনি আছিল মূল উদ্দেশ্য তো এতিয়া আমি চাম যে ইয়াৰ ষ্ট্ৰাকচাৰটো কি হয় নতুন যেটো ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰটো কি দিয়া হৈছে NEP 2020 সো নতুন ষ্ট্ৰাকচাৰটো হৈছে আমাৰ স্কুলৰ যেটো ষ্ট্ৰাকচাৰ হয় 5+3+3+4 নিশ্চয় এটো আপোনালোকে জানে অলৰেডি সো ইয়াক যদি আমি ব্ৰেকআপ কৰো তেনেহলে প্ৰথম যেটো ষ্টেজ হ'ব ইয়াক ফাউন্ডেশনাল ষ্টেজ বুলি কয় যেটো প্ৰাথমিক হয় ইয়াতে 3 বছৰ প্ৰি স্কুল থাকিব প্ৰাক প্ৰাথমিক থাকিব আৰু ক্লাছ 1 আৰু ক্লাছ 2 গতিকে ইয়াত টোটাল 5টা বছৰ থাকিব ফাউন্ডেশনাল ষ্টেজত এইবিলাক পইণ্ট মনত ৰাখিব ফাউন্ডেশনাল ষ্টেজত 5টা বছৰ থাকিব 3 বছৰ প্ৰি স্কুল 2 বছৰ ক্লাছ 1 আৰু 2 গতিকে ইয়াত এজ যেটো গ্ৰুপ হ'ব 3 ৰ পৰা 8 বছৰলৈকে ল'ৰা ছোৱালীখিনি 3 বছৰত এডমিশন ল'ব 3 ৰ পৰা 8 বছৰলৈকে তেওঁলোকৰ ফাউন্ডেশনাল ষ্টেজ হ'ব তো এই এজ গ্ৰুপ বিলাকো মনত ৰাখিব তাৰ পিছতে আহিব প্ৰস্তুতিমূলক প্ৰিপেটৰি তো ইয়াতে ক্লাছ 3 ৰ পৰা 5 লৈকে থাকিব আৰু ইয়াতে 8 বছৰৰ পৰা 11 বছৰ বয়সৰ ল'ৰা ছোৱালীখিনি থাকিব তাৰ পিছত আহিব মধ্য যেটো ষ্টেজ বুলি কোৱাৰ লগে লগে ইয়াতে আহিব ক্লাছ 6 ৰ পৰা 8 লৈকে 11 ৰ পৰা 14 বছৰ বয়সলৈকে তাৰ পিছত আহিব সেকেন্ডাৰী মাধ্যমিক আৰু মাধ্যমিকত থাকিব ক্লাছ 9 ৰ পৰা 12 লৈকে আৰু ইয়াতে 14 বছৰ বয়সৰ পৰা 18 বছৰ বয়সলৈকে ঠিক আছে তো এইকেইটা মনত ৰাখিব এইকেইটা ইম্পৰ্টেন্ট হয় যিকোনো ষ্টেজৰ বিষয়ে আপোনাক সুধিব পাৰে যে মাধ্যমিকত কিমান বছৰ বয়সৰ পৰা থাকিব এনে ধৰণৰ সুধিব পাৰে বা কোন ক্লাছৰ পৰা থাকিব এটো সুধিব পাৰে গতিকে প্ৰথম আমাৰ থাকিব 5 ইয়াৰ্স যেটো আমি ফাউন্ডেশনালত পাইছো 5টা বছৰ তাৰ পিছত আমাৰ ক্লাছ 3
4 5 3 বছৰ গতিকে ইয়াতে +3 আছে তাৰপিছত আকৌ +3 তাৰ মানে 6 7 8 থাকিব আৰু তাৰপিছত 4 ইয়াৰ্ছ 9 ৰ পৰা 12 লৈকে 4 বছৰ তো এইটো নতুন স্কুল ষ্ট্ৰাকচাৰ হয় আগৰ ষ্ট্ৰাকচাৰটো আছিলে 10+2 আছিলে ক্লাছ 10 লৈকে তাৰপিছত 11 আৰু 12 ঠিক আছে তো এতিয়া আমি আলোচনা কৰিম যে NEP 2020 অনুসৰি আমাৰ শিকন কেনে ধৰণৰ হ'ব লাগিব কেনে ধৰণে ল'ৰা ছোৱালীক আমি শিকাব লাগিব টিচিং লাৰ্নিং প্ৰচেছটো কেনে ধৰণৰ হ'ব সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম গতিকে যেটো আমাৰ টিচিং হ'ব ল'ৰা ছোৱালীক যে শিকাব শিক্ষকসকলে তো ইয়া বহুভাষিক হ'ব লাগিব মাল্টিলিংগুৱেল হ'ব লাগিব বহুভাষাক বহুত বেছি গুৰুত্ব দিছে বহুভাষিক ক্লাছৰুমৰ ওপৰত গুৰুত্ব দিছে গতিকে মাল্টিলিংগুৱেল ক্লাছৰুম বা মাল্টিলিংগুৱেল টিচিঙৰ ওপৰত গুৰুত্ব দিছে NEP 2020 বহুভাষিক তাৰ পিছত কমিউনিকেটিভ যোগাযোগমূলকৰ ওপৰত গুৰুত্ব দিছে আৰু কম্পিটেন্সি বেসড বা দক্ষতা ভিত্তিক আৰু চাইল্ড চেণ্টাৰ্ড শিশু কেন্দ্ৰিক এইবিলাকৰ ওপৰত বেছিকৈ গুৰুত্ব দিছে এতিয়া বহুভাষিকতা মানে আপোনালোকে নিশ্চয় জানে মাল্টিলিংগুৱেল মানে বিভিন্ন ভাষাৰ তাত ল'ৰা ছোৱালী আমাৰ স্কুলত থাকিব পাৰে গতিকে তেওঁলোকৰ যেটো মাতৃভাষা হ'ব বা তেওঁলোকৰ যেটো ঘৰুৱা ভাষা হ'ব হেয়া বেলেগ বেলেগ হ'ব পাৰে এতিয়া এখন স্কুলত তাত অসমীয়া ল'ৰা ছোৱালী থাকিব পাৰে বড়ো ল'ৰা ছোৱালীও থাকিব পাৰে বা বাংলা ভাষা কোৱা ল'ৰা ছোৱালীও থাকিব পাৰে গতিকে তেওঁলোকৰ ঘৰুৱা ভাষা বেলেগ বেলেগ হ'ব পাৰে গতিকে এই ক্লাছৰুমটোক আমি কি বুলি কম মাল্টিলিংগুৱেল ক্লাছৰুম বুলি কম যেহেতু তাত বেলেগ বেলেগ ভাষাৰ ল'ৰা ছোৱালী তাত আছে স্কুলৰ ভাষা হয়তো বেলেগ হ'ব আৰু তেওঁলোক হৈছে বেলেগ বেলেগ ভাষাৰ ল'ৰা ছোৱালী থাকিব পাৰে ঠিক আছে এতিয়া তেনে ধৰণৰ ক্লাছৰুমক মাল্টিলিংগুৱেল ক্লাছৰুম বুলি ক'ব আৰু এই মাল্টিলিংগুৱেল ক্লাছৰুমত শিক্ষকৰ কাৰণে বহুত ডাঙৰ এটা টাস্ক হয় কিন্তু NEP 2020 ত কি কৈছে যে এইটোক আমি কেতিয়াও বাধা হিচাপে ভাবিব নালাগিব মাল্টিলিংগুৱেল বা মাল্টিলিংগুৱেলিজমক আমি কেতিয়াও বাধা হিচাপে ধৰিব নালাগিব এটো আমাৰ কাৰণে ৰিসোৰ্স হ'ব আমাৰ কাৰণে সম্পদ বুলি কৈছে কাৰণ ইয়াক আমি যদি সম্পদ হিচাপে ব্যৱহাৰ কৰিব পাৰো শিক্ষকসকলে তেনেহলে এই ল'ৰা ছোৱালীবিলাকৰ মাজত আমি বেলেগ বেলেগ ভাষাৰ উপাদানবিলাক হিহঁতক শিকাব পাৰিম এজনে আনজনৰ পৰা আন এটা ভাষাৰ উপাদানবিলাক শিকিব পাৰিব অসমীয়াজনে বড়োৰ পৰা বড়ো ভাষাৰ উপাদান শিকিব বড়োজনে হয়তো অসমীয়া ভাষাৰ উপাদানবিলাক শিকিব গতিকে এনেদৰে বেলেগ বেলেগ ভাষাৰ ভকেবুলাৰী বিলাক বা যিবিলাক গ্ৰামাৰ আছে তো এইবিলাক শিকিব পাৰিব আৰু ইয়াৰ জৰিয়তে আমি এটা সম্পদ হিচাপে তাক ব্যৱহাৰ কৰিব পাৰিম ক্লাছৰুমত ইয়াক বাধা হিচাপে কেতিয়াও ভাবিব নালাগিব শিক্ষকে এইটো ভাবিব নালাগিব যে বেলেগ বেলেগ ভাষাৰ ল'ৰা ছোৱালী আছে গতিকে শিকাবলৈ বহুত অসুবিধা হ'ব কাৰণ তেওঁলোকৰ ঘৰুৱা ভাষাবিলাক বেলেগ বেলেগ হয় তো ঠিক আছে তো এইটো হ'ল মাল্টিলিংগুৱেল তাৰ পিছত কমিউনিকেটিভৰ ওপৰত গুৰুত্ব দিছে কমিউনিকেটিভ মানে ল'ৰা ছোৱালীক যোগাযোগটো বেছিকৈ কৰিবলৈ দিছে ল'ৰা ছোৱালী যাতে ভাষাৰ ক্ষেত্ৰত যদি আমি কওঁ তেওঁলোকে যাতে ভাষাটো অকল শব্দ মুখস্থ কৰি গ্ৰামাৰ মুখস্থ কৰি ভাষা নিশিকে তেওঁলোকক যাতে আমি বেছিভাগ সময় কমিউনিকেশ্যনত গুৰুত্ব দিওঁ তেওঁলোকক কথোপকথনত গুৰুত্ব দিওঁ সিহঁতক গ্ৰুপ ডিসকাশন কৰিবলৈ দিওঁ সিহঁতক নাটক কৰিবলৈ দিছোঁ সিহঁতক গল্প ক'বলৈ দিছোঁ এইবিলাক যেতিয়া যোগাযোগ কৰিব কমিউনিকেট কৰিব তেতিয়া সিহঁতৰ এই ভাষা কোৱাৰ যেটো দক্ষতাটো সিহঁতে আয়ত্ত কৰিব গতিকে সিহঁতে তেনেকৈ শিকিলেহে বাস্তৱ জীৱনত সিহঁতে ভাষা ব্যৱহাৰ কৰিব পাৰিব গতিকে বাস্তৱ জীৱনত ব্যৱহাৰ কৰাটো বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু সেই বিষয়ে NEP বহুত বেছি গুৰুত্ব দিছে ইয়াতে যেটো কৈছে কম্পিটেন্সি বেসড হ'ব লাগিব মানে দক্ষতা ভিত্তিক তেওঁলোকে অকল শিকিছে হেতু নহয় তেওঁলোকে শিকা কথাবিলাক বাস্তৱ জীৱনত প্ৰয়োগ কৰিব পাৰিছে নে পৰা নাই ব্যৱহাৰ কৰিব পাৰিছে নে পৰা নাই তাৰ ওপৰতহে আমি গুৰুত্ব দিব লাগিব শিক্ষকসকলে গতিকে টিচিংটো কি হ'ব লাগিব কম্পিটেন্সি বেসড হ'ব লাগিব দক্ষতা ভিত্তিক তেওঁলোকে দক্ষতাটো আয়ত্ত কৰিব লাগিব আৰু হেতু তেওঁলোকৰ ব্যক্তিগত জীৱনত বা তেওঁলোকৰ ডে টু ডে লাইফত হিয়া প্ৰয়োগ কৰিব পাৰিব লাগিব এপ্লাই কৰিব পাৰিব লাগিব ঠিক আছে তো তেনেধৰণে কম্পিটেন্সি বেসড হ'ব লাগিব আৰু শিশু কেন্দ্ৰিক হ'ব লাগিব আমি যেটো টিচিং কৰিম ল'ৰা ছোৱালী শিকাম তো এই শিকনটো সদায় কি হ'ব লাগিব শিশুসকলক বা ল'ৰা ছোৱালী কেন্দ্ৰ কৰি হ'ব লাগিব সিহঁতৰ কি প্ৰয়োজন সিহঁতৰ কিহৰ অভাৱ আছে সিহঁতে কেনে ধৰণে শিকিব বিচাৰে সিহঁতে ক'ত আগ্ৰহ আছে সেইবিলাকৰ ওপৰত ভিত্তি কৰি আমি শিকাব লাগিব শিক্ষকৰ মতে নহ'ব চাইল্ড চেণ্টাৰ্ড হ'ব লাগিব টিচাৰ চেণ্টাৰ্ড হ'ব নালাগিব শিশুসকলে যেনে ধৰণে শিকিব বিচাৰে তেওঁলোকে যেনে ধৰণৰ মেথডত শিকিব বিচাৰে তেনে ধৰণৰ মেথড আমি সিলেক্ট কৰিব লাগিব সিহঁতে যেনে ধৰণৰ TLM বিচাৰিব বা সহায়ক বিচাৰিব তেনে ধৰণে আমি সহায় কৰিব লাগিব সিহঁতৰ যি বস্তুত ইন্টাৰেষ্ট আছে তেনে ধৰণৰ বস্তুৰ জৰিয়তে আমি ল'ৰা ছোৱালী শিকাব লাগিব তো সেই কাৰণে আমাৰ খেলা ধুলাৰ জৰিয়তে শিকোৱা নাচ গানৰ জৰিয়তে শিকোৱা এইবিলাকৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয় যিহেতু ল'ৰা ছোৱালী সেইবিলাক বেছি আগ্ৰহী হয় এইবিলাকত ঠিক আছে গতিকে শিশু কেন্দ্ৰিক শিক্ষাৰ ওপৰত গুৰুত্ব দিছে তো এতিয়া আমি যদি চাওঁ প্ৰথম পইণ্টটোত ইয়াত কোৱা হৈছে মাদাৰ টাং এজ মিডিয়াম অফ ইনষ্ট্ৰাকচন তো এইটো মনত ৰাখিব যে কমেও ক্লাছ 5 লৈকে আমি তেওঁলোকৰ স্থানীয় ভাষা বা মাতৃভাষাত যাতে আমি ল'ৰা ছোৱালী শিকাওঁ যদি স্কুলৰ ভাষাটো বেলেগ হয়
আৰু ল'ৰা ছোৱালীৰ ঘৰুৱা ভাষাটো বেলেগ বেলেগ হয় তেনেহ'লে আমি সিহঁতৰ ঘৰুৱা ভাষাত শিকাবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে অসমীয়া ভাষা ধৰি ল'লো স্কুলৰ ভাষা স্কুলত অসমীয়া ভাষাত আমি ইনষ্ট্ৰাকচন দিব লাগে কিন্তু তাত ঘৰুৱা ভাষা হয়তো কোনোবাৰ বড়ো কোনোবাৰ বাংলা তাত আছে গতিকে সেই ল'ৰা ছোৱালীখিনিক আমি সেই বড়ো ভাষাতেই হওক বা বাংলা ভাষাতেই হওক আমি শিকাবলৈ চেষ্টা কৰিব লাগিব আমি সেইটোক বাধা দিব নোৱাৰোঁ তেওঁলোকৰ চিন্তা বা তেওঁলোকৰ যদি কিবা মতামত থাকে সেইটো তেওঁলোকৰ ভাষাত দিব পাৰে গতিকে তাত আমি বাধা দিব নোৱাৰিম গতিকে কমেও ক্লাছ 5 লৈকে যাতে আমি ঘৰুৱা ভাষা বা স্থানীয় ভাষা মাতৃভাষাত আমি ল'ৰা ছোৱালীক শিকাওঁ তাৰ ওপৰত গুৰুত্ব দিব কৈছে NEP 2020 আৰু যদি সম্ভৱ হয় ক্লাছ 8 লৈকেও আমি কৰিব পাৰোঁ তো তাৰ পিছত আহিল মাল্টিলিংগুৱেলিজম যেটো মই অলৰেডি আলোচনা কৰিছে বহুভাষিকতা সো ইয়াতে বহুভাষিকতাক আমি এনকাৰেজ কৰিব লাগিব আমি বাধা হিচাপে কেতিয়াও ভাবিব নালাগিব আৰু আমাৰ ভাৰতবৰ্ষখনত যদি চাওঁ আমাৰ যথেষ্ট ডাইভাৰ্সিটি আছে ভাষাৰ ক্ষেত্ৰত বিভিন্ন ভাষাভাষীৰ লোক আছে গতিকে ইয়াত আমাৰ ক্লাছৰুম এটাত বিভিন্ন ভাষাৰ ল'ৰা ছোৱালী থকাটো অস্বাভাৱিক নহয় এটো স্বাভাৱিক হ'ব গতিকে এইখিনিক আমি সম্পদ হিচাপে লৈহে ক্লাছটো আমি আগবাঢ়িব লাগিব তাৰ পিছত আহিল আমাৰ ত্ৰিভাষা সূত্ৰ যেটো 3 ল্যাঙ্গুৱেজ ফৰ্মুলা বুলি কয় 3 ল্যাঙ্গুৱেজ ফৰ্মুলাকো সাপোৰ্ট কৰিছে NEP 2020 আৰু এই 3 ল্যাঙ্গুৱেজ ফৰ্মুলা হৈছে যে প্ৰথমতে আমি মাতৃভাষা বা আঞ্চলিক ভাষাত ল'ৰা ছোৱালী শিক্ষা দিব লাগিব প্ৰথম যেটো আমি ভাষা হ'ব হেতু হেতৰ মাতৃভাষা বা আঞ্চলিক ভাষা হ'ব দ্বিতীয় ভাষাটো হিন্দী বা অন্য ভাৰতীয় ভাষা হ'ব দ্বিতীয় ভাষাটো কি হ'ব পাৰে হিন্দী হ'ব পাৰে তো ইয়াতে এটা কন্ডিশন আছে যে যিবিলাক হিন্দী স্পিকিং ষ্টেট হয় হিন্দী স্পিকিং ষ্টেট বিলাকত প্ৰথম ভাষাটোৱে তেওঁলোকৰ হিন্দী হয় গতিকে দ্বিতীয় ভাষাটো তেওঁলোকৰ কাৰণে আৰু হিন্দী হ'ব নোৱাৰে গতিকে তেওঁলোকে অন্য ভাৰতীয় ভাষা ল'ব পাৰে উৰ্দু আৰবিক সংস্কৃত যিকোনো ধৰণৰ ভাৰতীয় ভাষা তেওঁলোকে ল'ব পাৰে আৰু তৃতীয় ভাষাও ইংৰাজী ল'ব পাৰে নাইবা বেলেগ আধুনিক কিবা ভাষাও তেওঁলোকে ল'ব পাৰিব গতিকে ইয়াতে ত্ৰিভাষা সূত্ৰত কিন্তু কম্পালসৰি কৰা নাই কোনো এটা ভাষা কি হ'ব লাগিব কম্পালসৰি কৰা নাই প্ৰথম ভাষাটো মাতৃভাষা হ'ব লাগিব ঠিক আছে হেয়া মাতৃভাষা কি হ'ব নিজৰ নিজৰ যি মাতৃভাষা হ'ব হেতু হ'ব পাৰে আমাৰ যেনে ধৰণে প্ৰথম ভাষাটো আমাৰ স্কুলত কি শিকোৱা হয় অসমীয়া শিকোৱা হয় দ্বিতীয় ভাষা আমি হিন্দীও শিকো তৃতীয় ভাষা আমাৰ ইংৰাজী শিকোৱা হয় ঠিক আছে তো এনে ধৰণে আমি শিকোৱা হয় কিছুমানত হিন্দী নাথাকে সংস্কৃত থাকে তো তেনে ধৰণে আমি শিকো এই তিনি ভাষাৰ সূত্ৰ এটো হয় আমাৰ ভাৰতীয় স্কুল বিলাকত এই তিনিটা ভাষাৰ শিক্ষা ল'ৰা ছোৱালীক দিয়া হয় ইয়াক 3 ল্যাঙ্গুৱেজ ফৰ্মুলা বুলি কোৱা হয় ঠিক আছে তো ইয়াৰ পিছতে আহিল FLN ৰ কথা ফাউন্ডেশনাল লিটাৰেসি এণ্ড নিউমাৰেসি তো এইটো বহুত এটা ইম্পৰ্টেন্ট টপিক হয় ইয়াৰ ওপৰতো আপোনালোকৰ প্ৰশ্ন সুধিব পাৰে সো এই FLN কি হয় সো FLN ৰ ওপৰত গুৰুত্ব দিছে NEP 2020 সো FLN এটা প্ৰগ্ৰাম হয় নিপুণ ভাৰত এখন এটা মিশন হয় এই মিশনৰ আন্ডাৰত FLN কৰা হৈছিল FLN মানে ফাউন্ডেশনাল লিটাৰেসি এণ্ড নিউমাৰেসি সো ইয়াৰ যেটো লক্ষ্য হৈছে যে দ্বিতীয় শ্ৰেণীলৈকে প্ৰথমতে তৃতীয় শ্ৰেণীলৈকে আছিল যেতিয়া FLN ইন্ট্ৰোডিউস কৰা হল NEP 2020 অহাৰ পিছত FLN ইন্ট্ৰোডিউস কৰা হল আৰু FLN ৰ জৰিয়তে ল'ৰা ছোৱালীৰ যেটো পঠন বা হিয়তৰ লিখন বা যেটো গণিতৰ যিখিনি দক্ষতা সাধাৰণ যিখিনি দক্ষতা সেইখিনি যাতে আয়ত্ত কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰিছিল এই FLN গতিকে তাৰ কাৰণে FLN ইন্ট্ৰোডিউস কৰা হৈছিল গতিকে ইয়াৰ মূল লক্ষ্য আছিল যে দ্বিতীয় শ্ৰেণীলৈকে প্ৰতিজন শিশুৱে যাতে মৌলিক যিখিনি সাধাৰণ যিখিনি পঢ়াখিনি বা লিখাখিনি বা গণিতৰ যিখিনি দক্ষতা এইখিনি যাতে লাভ কৰিব পাৰে কাৰণ বহুত ল'ৰা ছোৱালী দেখা গৈছিল সাৰ্ভেত যে ক্লাছ 8 9 ৰ ল'ৰা ছোৱালী বিলাকো পঢ়িব নোৱাৰে বা গণিতৰ সাধাৰণ দক্ষতাখিনি নাই গতিকে তাৰ কাৰণে এই নিপুণ ভাৰতৰ আন্ডাৰত এই FLN ইন্ট্ৰোডিউস কৰা হৈছিল যাতে ইয়াৰ জৰিয়তে ল'ৰা ছোৱালী কি কৰিব পাৰে সাধাৰণ দক্ষতাখিনি আয়ত্ত কৰিব পাৰে প্ৰথম অৱস্থাত ক্লাছ 3 লৈকে দিয়া হৈছিল তাৰ পিছত ক্লাছ 2 লৈকে দিয়া হৈছে ঠিক আছে আমি যদি চাও FLN ৰ ফুল ফৰ্মটো কি মনত ৰাখিব আহিব পাৰে ফাউন্ডেশনাল লিটাৰেসি এণ্ড নিউমাৰেসি তো ইয়াৰ অৰ্থই হৈছে যে প্ৰাথমিক স্তৰত যাতে ল'ৰা ছোৱালীখিনি পঢ়া লিখা আৰু মৌলিক গণিতৰ দক্ষতাখিনি বেসিক এৰিথমেটিক ৰাইটিং আৰু ৰিডিং এইখিনি যাতে হিয়তে আয়ত্ত কৰিব পাৰে আৰু NEP 2020 ইয়াক সৰ্বোচ্চভাৱে গুৰুত্ব দিয়া হৈছিল ঠিক আছে তো F মানে ফাউন্ডেশনাল L মানে লিটাৰেসি N মানে হৈছে নিউমাৰেসি তো এতিয়া এই ফাউন্ডেশনাল লিটাৰেসি বা মৌলিক সাক্ষৰতা ইয়াত কি পাব ইয়াত গুৰুত্ব দিয়া হৈছে ৰিডিংৰ ওপৰত পঢ়াৰ ওপৰত ল'ৰা ছোৱালী যাতে পঢ়িব পাৰে এটলিষ্ট আৰু লিখিব পাৰে আৰু হিয়তে কম্প্ৰিহেনশনৰ ওপৰতো গুৰুত্ব দিছে অকল পঢ়িলে নহব পঢ়ি তাৰ অৰ্থ বুজি যাতে পায় অকল পঢ়ি গলে নহব পঢ়ি তাৰ অৰ্থ বুজি পাব লাগিব ঠিক আছে তাৰ পিছত ইয়াতে কোৱা হৈছে মৌলিক যেটো সংখ্যা জ্ঞান যেটো হয় ফাউন্ডেশনাল যেটো নিউমাৰেসি সো ইয়াতে কোনবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছে নাম্বাৰ যাতে হিয়তে চিনাক্ত কৰিব পাৰে নাম্বাৰ বিলাক হিয়তে যাতে ক্যালকুলেশন কৰিব পাৰে
গণনা কৰিব পাৰে 2 ৰ লগত 2 যোগ কৰিলে কিমান হ'ব এনেধৰণৰ ধাৰণাবিলাক যাতে সিহঁতে আয়ত্ত কৰিব পাৰে সিহঁতে যোগ কৰিব পাৰে সিহঁতে বিয়োগ কৰিব পাৰে বিভিন্ন যিবিলাক আমাৰ আকাৰ আছে সাইজ আছে পৰিমাণ আছে বা স্থানিক যিটো বোধ আছে স্পেচিয়েল সেন্স তো এইবিলাক যাতে সিহঁতে আকাৰ আকৃতিবিলাকৰ জ্ঞান লাভ কৰে কোনটো দূৰত আছে কোনটো ওচৰত আছে কোনটো অখ কোনটো চাপৰ কোনটো ডাঙৰ কোনটো সৰু কোনটো ওজন বেছি কোনটো ওজন কম এইবিলাক ধাৰণা যাতে সিহঁতে লাভ কৰিব পাৰে তো হেতু থাকিব এই ফাউন্ডেশনাল নিউমাৰেচি গতিকে বেসিক এৰিথমেটিক খিনি যাতে সিহঁতে আয়ত্ত কৰিব পাৰে হেতু আছিল এফএলএনৰ উদ্দেশ্য আছিল ঠিক আছে গতিকে এফএলএনৰ এইখিনি পইণ্ট মনত ৰাখিব এফএলএন ফাউন্ডেশনাল লিটাৰেচি এণ্ড নিউমাৰেচি এফএলএনক গুৰুত্ব দিয়া হৈছিল এনইপি 2020 আৰু এফএলএনে 3 পৰা 8 বছৰ বয়সৰ শিশুসকলৰ ওপৰত গুৰুত্ব দিছে আৰু এফএলএনৰ মূল ভিত্তি হৈছে কেনে ধৰণে লৰাছলি শিকাব লাগিব প্লে বেস লাৰ্নিংৰ জৰিয়তে গতিকে শিক্ষকসকলক এফএলএনৰ ট্ৰেইনিংও দিয়া হৈছিল যে কেনে ধৰণে লৰাছলিক আমি শিকাব লাগিব ক্লাস 2 লৈকে তো এইখিনি ট্ৰেইনিংও দিয়া হৈছিল গতিকে প্লে বেস লাৰ্নিংৰ ওপৰত সকলোতকৈ বেছি গুৰুত্ব দিছে যাতে খেলাৰ জৰিয়তে লৰাছলিক আমি শিকাব পাৰো ঠিক আছে মাতৃভাষা বা ঘৰুৱা ভাষা ব্যৱহাৰ কৰিবলৈ কৈছিল যাতে লৰাছলিয়ে এই বেসিক ধাৰণাবিলাক তেওঁলোকৰ ভাষাতে শিকিব পাৰে তাৰ কাৰণে মাতৃভাষা বা ঘৰুৱা ভাষাৰো ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হৈছিল ঠিক আছে তো এইখিনি পইণ্ট মনত ৰাখিব সো এতিয়া 5 নম্বৰ পইণ্টলৈকে আহিছো 5 নম্বৰ পইণ্টত কৈছে কম্পিটেন্সি বেস লাৰ্নিং যে দক্ষতা ভিত্তিক শিক্ষণ সে এনইপিৰ আন এটা উদ্দেশ্য তো 4 নম্বৰত আমি এফএলএনৰ বিষয় পালো 5 নম্বৰ পইণ্টত আহিল আমাৰ কম্পিটেন্সি বেস লাৰ্নিং যে এনইপি এই কম্পিটেন্সি বেস লাৰ্নিংৰ ওপৰত গুৰুত্ব দিছে যে লৰাছলি কেনেদৰে শিকিব লৰাছলি কম্পিটেন্সি বেসড লাৰ্নিং হ'ব লাগিব যে মুখস্থ বিদ্যা হ'ব না লাগিব মুখস্থ বিদ্যাৰ পৰিৱৰ্তে হিয়তক আমি কি কৰিব লাগিব যোগাযোগ দক্ষতাৰ বিকাশ কৰিব লাগিব যাতে হিয়তে কমিউনিকেশ্যন স্কিল ডেভেলপ হয় ইজনে আনজনৰ লগত যোগাযোগ কৰিব পাৰে হিয়তে সকলোবিলাক বস্তু অকল ল্যাঙ্গুৱেজ বুলি নহয় সকলোবিলাক যাতে হিয়তে বুজি পায় আন্ডাৰষ্টেণ্ডিং হয় তাৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু সকলোতকৈ ইম্পৰ্টেন্ট হৈছে হিয়তে শিকা কথাবিলাক বুজি পোৱা কথাবিলাক হিয়তে ৰিয়েল লাইফত হিয়তে ব্যৱহাৰ কৰিব পাৰিব লাগিব বাস্তৱ জীৱনত হিয়তে প্ৰয়োগ কৰিব পাৰিব লাগিব ঠিক আছে এপ্লিকেশন ইন ৰিয়েল লাইফত যাতে হিয়তে এপ্লাই কৰিব পাৰে শিকা কথাবিলাক যদি হিয়তে অংক শিকিছে এই যোগ বিয়োগ বিলাকৰ ধাৰণা যাতে হিয়তে বজাৰ কৰোতে হিয়তে এপ্লাই কৰিব পাৰে হিয়তৰ ডে টু ডে লাইফত যাতে হেয়া ব্যৱহাৰ কৰিব পাৰে তো হেতুৰ ওপৰত বেছিকৈ গুৰুত্ব দিব কৈছে আৰু সেই কাৰণে ইয়াক কম্পিটেন্সি বেস লাৰ্নিংৰ ওপৰত গুৰুত্ব দিছে সকলো বস্তু মুখস্থ কৰি নহয় ৰট লাৰ্নিংটো কমপ্লিটলি ইয়াতে এভয়েড কৰিব কৈছে এনইপি 2020 ঠিক আছে 6 নম্বৰত কোৱা হৈছে এক্সপেৰিয়েন্টিয়েল লাৰ্নিং যে অভিজ্ঞতা ভিত্তিক শিক্ষণ হ'ব লাগিব লৰাছলি অভিজ্ঞতা লাভ কৰি হিয়তে শিকিব লাগিব হিয়তক আমি গল্প ক'ব দিব পাৰো হিয়তক নাটক কৰিব দিব পাৰো গান গাব দিব পাৰো বিভিন্ন ডিসকাশন দিব পাৰো বিভিন্ন হিয়তক খেল দিব পাৰো খেলবিলাকৰ জৰিয়তে হিয়তে শিকিব খেল মানে সেই টপিকটোৰ লগত ৰিলেটেড কিছুমান খেল থাকিব ভাষাৰ যেনে ধৰে ভাষাৰ খেল আছে অংকৰো খেল আছে তো সেইবিলাক দিব পাৰো আমি তো সেইবিলাক দি লৰাছলি শিকাব লাগিব তেতিয়া হিয়তে অভিজ্ঞতা হ'ব এক্সপেৰিয়েন্স হ'ব গতিকে এক্সপেৰিয়েন্সৰ জৰিয়তে যাতে হিয়তে শিকে লাৰ্নিং বাই ডুইং হয় কৰি হাতে কামে কৰি যাতে হিয়তে শিকে তেনে ধৰণৰ এক্টিভিটি বিলাকৰ ওপৰত গুৰুত্ব দিব লাগিব ঠিক আছে তো এক্সপেৰিয়েন্টিয়েল লাৰ্নিংৰ কথা কৈছে নেক্সট কৈছে ইয়াতে কমিউনিকেশ্যন স্কিল হিয়তৰ কমিউনিকেশ্যন স্কিলটো ডেভেলপ কৰিব লাগিব ইফেক্টিভ কমিউনিকেশ্যন স্কিল হ'ব লাগিব হিয়তক আমি ভাষাৰ ক্ষেত্ৰত অকল গ্ৰামাৰ মুখস্থ কৰি হিয়তক শিকাব নালাগিব যাতে হিয়তে গ্ৰামাৰখিনি নিজে নিজে আয়ত্ত কৰিব পাৰে বা কাৰ লগত কেনে ধৰণে কথা পাতিব লাগিব কোন পৰিস্থিতিত কেনে ধৰণে কথা পাতিব লাগে কাৰণ পৰিস্থিতি অনুযায়ী আমাৰ বেলেগ বেলেগ হ'ব গতিকে ইফেক্টিভ কমিউনিকেশ্যন স্কিল এজন ব্যক্তিৰ যদি থকা বুলি কওঁ তেতিয়া হেতুক বুজাব যে তেওঁ সকলো পৰিস্থিতিতে মানুহৰ লগত কথা পাতিব পাৰে পৰিস্থিতি অনুযায়ী তেওঁ হলনি কৰিব পাৰে গতিকে তেনে ধৰণৰ স্কিল ডেভেলপৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব নেক্সটত কৈছে পঢ়া সংস্কৃতি ৰিডিং কালচাৰ হিয়তৰ গঢ়ি তুলিব লাগিব লাইব্ৰেৰীত যাতে হিয়তে পঢ়ে লাইব্ৰেৰীত কিতাপ থাকিব লাগিব আপোনালোকে যদি চাই এতিয়া সকলো স্কুলতে প্ৰাইমাৰীৰ পৰা লাইব্ৰেৰী বুকছ এভেইলেবল আছে পঢ়িব পাৰে ইণ্ডিপেণ্ডেণ্ট লাৰ্নিং হিয়তৰ হ'ব লাগিব নিজে নিজে যাতে হিয়তে পঢ়ে তাৰ কাৰণে আমি ক্লাছৰুমত কিছুমান ৰিডিং কৰ্নাৰ বনাব পাৰো তো ৰিডিং কৰ্নাৰত কিছুমান আমি কিতাপ তাত ৰাখিব পাৰো সাধুৰ কিতাপ গল্পৰ কিতাপ এনে ধৰণে উপন্যাস নাইবা আমি শিশু উপন্যাস ৰাখিব পাৰো বা নিউজ পেপাৰখন ৰাখিব পাৰো তো এইবিলাক ৰিডিং কৰ্নাৰ এটা ক্লাছৰুমত বনাব লাগে তো তাত থৈ দিব লাগে আৰু ল'ৰা-ছোৱালীয়ে ফ্ৰী টাইমত সেইবিলাক নিজে নিজে পঢ়িব আৰু পঢ়াৰ প্ৰতি সিহঁতৰ ইণ্টাৰেষ্টটো আহিব গতিকে ইণ্ডিপেণ্ডেণ্ট ৰিডিং হ'ব সেইবিলাক নিজে নিজে পঢ়িব তাৰপিছত ৰিডিং কম্প্ৰিহেনশ্যন মানে পঢ়ি সিহঁতে যাৰ অৰ্থ বুজি পাব লাগিব তো এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছে শিক্ষকৰ ভূমিকা বুলি ক'লে শিক্ষক তাত ফেচিলিটেটৰ হিচাপে থাকিব গাইড হিচাপে থাকিব কো-লাৰ্ণাৰ হিচাপে থাকিব ফেচিলিটেটৰ মানে হৈছে সুবিধাদাতা হিচাপে থাকিব শিকনত সহায় কৰা
শিক্ষকে সকলোবিলাক তাত কৰি নিদিয়ে শিক্ষকগৰাকী সুবিধাদাতা হিচাপেহে থাকিব লাগিব ল'ৰা ছোৱালীয়ে কৰিব কিন্তু ল'ৰা ছোৱালীক শিকনৰ ক্ষেত্ৰত কিছুমান আমি সুবিধা কৰি দিব পাৰিম কিবা এটা সমস্যা সমাধান কৰাত কিবা অসুবিধা হ'ল তো আমি সিহঁতক সেই সুবিধাখিনি কৰি দিব পাৰোঁ বা ক্লাছৰুমত আমি এটা ভাল পৰিৱেশ ল'ৰা ছোৱালীক দিব লাগিব সেই পৰিৱেশটো আমি সুবিধা কৰি দিলোঁ ল'ৰা ছোৱালীক গতিকে এটা ফেচিলিটেটৰৰ কাম কৰিলে ল'ৰা ছোৱালীক কিছুমান টপিক আমি বাছি দিলোঁ তো সেইটো এটা সুবিধাদাতাৰ কাম কৰিলে যিকোনো তেনেধৰণৰ সহায় যেতিয়া লাগিব ল'ৰা ছোৱালীক সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত তো সহায়কাৰী হিচাপে থাকিব ফেচিলিটেটৰ হিচাপে থাকিব গাইড হিচাপে থাকিব লাগিব পথ প্ৰদৰ্শক গাইড মানে পথ প্ৰদৰ্শক যে সঠিক পথ দেখুৱাব ল'ৰা ছোৱালীক সঠিক দিশ দেখুৱাব ক'ৰবাত কিবা যদি ভুল কৰি আছে তো ভুলৰ সঠিক পথ দেখুৱাব লাগিব গতিকে আমি পথ প্ৰদৰ্শক হিচাপে থাকিব লাগিব লাৰ্ণাৰ হিচাপেও থাকিব লাগিব শিক্ষাৰ্থীৰ লগত আমি একেলগে শিকিব লাগিব ল'ৰা ছোৱালীক আমি যদি কওঁ যে আজি আহা আমি একেলগে শিকিম তোমালোকৰ লগত আজি ময়ো শিকিম গতিকে আমি শিক্ষাৰ্থীসকলৰ লগৰ এজন ষ্টুডেণ্টছৰ লগৰ এজন হ'ব লাগিব আৰু তেনেধৰণে সিহঁতৰ লগত আমি শিকিব লাগিব গতিকে সিহঁতে যাতে শিক্ষক বুলি আমাক বেলেগ বুলি নাভাবে সিহঁতৰে মাজৰ এজন বুলি ভাবে গতিকে তেনেধৰণৰ হ'ব লাগিব লাৰ্ণাৰ গাইড আৰু ফেচিলিটেটৰ এইকেইটা হ'ব শিক্ষকৰ ভূমিকা হ'ব NEP 2020 মতে ঠিক আছে নেক্সটত কোৱা হৈছে শিক্ষাত আমি প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব লাগিব টেকনলজি ইউজ কৰিব লাগিব টেকনলজি বুলি ক'লে ডিজিটেল লাৰ্ণিং তো আজিকালি আমাৰ ডিজিটেল লাৰ্ণিঙৰ বহুত ব্যৱহাৰ কৰা হয় অনলাইন ক্লাছ ডিজিটেল বৰ্ড তো এইবিলাকৰ যাতে ইউজ হয় অনলাইন লাৰ্ণিং হয় ICT ইণ্টিগ্ৰেশ্যন হয় বিভিন্ন ধৰণৰ ইনফৰমেশ্যন কমিউনিকেশ্যন টেকনলজিবিলাক যাতে তাত ব্যৱহাৰ কৰা হয় ঠিক আছে ভাৰ্চুৱেল লেবছ থাকিব আজিকালি তো সেইবিলাক ডিজিটেল লাইব্ৰেৰী থাকে তো এইবিলাক যাতে আমাৰ টেকনলজিৰ ইউজ কৰোঁ আমি ক্লাছৰুমত তো সেইটোৰ ওপৰতো গুৰুত্ব দিয়া হৈছে আৰু বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ডিজিটেল এইবিলাক ডিভাইচবিলাক আমাৰ স্কুলবিলাকত এভেইলেবল কৰা হৈছে প্ৰজেক্টৰ বা এইবিলাক তো এইবিলাকৰ জৰিয়তে ল'ৰা ছোৱালীক শিকাব দিয়া হৈছে ঠিক আছে সো এতিয়া নেক্সট শ্লাইডলৈকে আহিলোঁ ইয়াতে আমি আলোচনা কৰিম যে NEP 2020 মূল্যায়নৰ কথা কি কৈছে যে কেনেদৰে ল'ৰা ছোৱালীক আমি এছেছমেণ্ট কৰিম মূল্যায়ন কৰিম সেই বিষয়ে কি কৈছে সো প্ৰথম পইণ্টত কৈছে কম্পিটেন্সি বেছ এছেছমেণ্ট হ'ব লাগিব ল'ৰা ছোৱালীৰ দক্ষতা ভিত্তিক মূল্যায়ন হ'ব লাগিব আমি কি পাইছিলোঁ যে সিহঁতক শিকাবও লাগিব কম্পিটেন্সি বেছ সিহঁতৰ লাৰ্ণিং হ'ব লাগিব গতিকে সিহঁতৰ লাৰ্ণিংটো যেতিয়া দক্ষতা ভিত্তিক হ'ব সিহঁতৰ মূল্যায়নৰ দক্ষতা ভিত্তিক মূল্যায়নে হ'ব লাগিব গতিকে কেৱল মুখস্থ বিদ্যা নহয় ল'ৰা ছোৱালীৰ এনেধৰণৰ প্ৰশ্ন আমি দিব নালাগিব এনেধৰণৰ পৰীক্ষা সিহঁতৰ পাতিব নালাগিব য'ত সিহঁতে মুখস্থ কৰি আহি প্ৰশ্নৰ উত্তৰ লিখিব পাৰে এনেধৰণৰ প্ৰশ্ন এনেধৰণৰ পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগিব য'ত সিহঁতে যি শিকিছে সেয়া এপ্লাই কৰিব পাৰে যি শিকিছে সেয়া প্ৰব্লেমবিলাক সিহঁতক ছল্ভ কৰিব পাৰে বা সিহঁতৰ ক্ৰিটিকেল থিংকিং তাত হয় তেনেধৰণৰ প্ৰশ্ন বনাব লাগিব তেনেধৰণৰ পৰীক্ষা ল'ব লাগিব গতিকে অকল ফেক্টছবিলাকৰ ওপৰত নহয় যাতে সিহঁতে মুখস্থ কৰি আহি পৰীক্ষাত লিখি সিহঁতে নম্বৰ পাব পাৰে বা সিহঁতে এটা ক্লাছৰ পৰা আন ক্লাছলৈকে প্ৰমোট হৈ যাব পাৰে গতিকে সেইটো উদ্দেশ্য হ'ব নালাগিব উদ্দেশ্যটো হ'ব লাগিব এটা দক্ষতা ভিত্তিক মূল্যায়ন হ'ব লাগিব সিহঁতৰ দক্ষতা হৈছে নে হোৱা নাই সেয়া মেথছে হওক সেয়া ভাষাই হওক বা যিকোনো সাবজেক্ট নহওক কিয় সেই সাবজেক্টটোৰ সিহঁতে দক্ষতা আয়ত্ত কৰিছে নে কাৰণে মেথছ যদি সিহঁতে পাৰে তেনেহ'লে সেই মেথছখিনি সিহঁতে এপ্লাই কৰিব পাৰিবনে নোৱাৰে সিহঁতৰ ব্যক্তিগত জীৱনত বা সিহঁতৰ দৈনন্দিন জীৱনত বাস্তৱ জীৱনত সেইটো চাব লাগিব সিহঁতে সমস্যাবিলাক নিজে নিজে সমাধান কৰিব পাৰে নে নোৱাৰে সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব সিহঁতে ক্ৰিটিকেল থিংকিং কৰি সিহঁতে যুক্তি তৰ্ক বা চিন্তাৰ জৰিয়তে সিহঁতে উত্তৰ কৰিব পাৰে নে নোৱাৰে তো সেইবিলাকৰ ওপৰত আমি গুৰুত্ব দিব লাগিব পৰীক্ষাও তেনেধৰণৰ পদ্ধতিৰ হ'ব লাগিব ঠিক আছে দ্বিতীয়তে কৈছে ফৰ্মেটিভ এছেছমেণ্ট কৈছে গঠনমূলক মূল্যায়ন তো এই টপিকবিলাকৰ ওপৰত কেইদিনমান আগত এটা ক্লাছ দিয়া হৈছিলে MCQৰ লগতে তো মই তাত গোটেইখিনি কনচেপ্ট বুজাই দিছিলোঁ আপোনালোকক ফৰ্মেটিভ এছেছমেণ্ট মানে কি ঠিক আছে তো ফৰ্মেটিভ এছেছমেণ্টত আমাৰ কি হয় ডিউৰিং ক্লাছত আমাৰ এছেছমেণ্ট হ'ব ক্লাছ চলি আছে তাত আমাৰ সদায় মূল্যায়ন হ'ব লাগিব এনেধৰণৰ নহয় যে 6 মাহৰ মূৰত এটা পৰীক্ষা বছৰৰ মূৰত পৰীক্ষা 1 মাহৰ মূৰত পৰীক্ষা সেইটো হ'ব নালাগিব গঠনমূলক মূল্যায়ন হ'ব লাগিব ডেট মিন্স ডিউৰিং ক্লাছত সিহঁতৰ সদায় আমি মূল্যায়ন কৰিছোঁ হয়তো আমি মৌখিক প্ৰশ্ন কৰিও সিহঁতৰ মূল্যায়ন কৰিব পাৰোঁ সিহঁতক আমি অবজাৰ্ভ কৰিও মূল্যায়ন কৰিব পাৰোঁ ল'ৰা ছোৱালীক আমি শিকাই আছোঁ আমি সিহঁতক অবজাৰ্ভ কৰিছোঁ অবজাৰ্ভ কৰিও মূল্যায়ন কৰিব পাৰি ল'ৰা ছোৱালীক সাপোজ কেইটামান প্ৰশ্ন কৰিলোঁ মৌখিক প্ৰশ্ন তো যিয়ে যে প্ৰশ্নৰ উত্তৰ দিব পৰা নাই আমি গম পালোঁ যে তেওঁলোকৰ লাৰ্ণিং গেপ আছে তো সেইটো আমি গম পাই গ'লোঁ ঠিক তেনেদৰে আমি সিহঁতক যদি গ্ৰুপ ডিছকাশ্যন এটা কৰিবলৈ দিওঁ ক্লাছতে আৰু গ্ৰুপ ডিছকাশ্যনত শিক্ষকজনে যদি অবজাৰ্ভ কৰি থাকে কোনে কি কৈছে তো তাৰ পৰা তেওঁ অবজাৰ্ভেশ্যনৰ জৰিয়তে গম পাব যে কাৰ কি লাৰ্ণিং গেপ আছে গতিকে আমি প্ৰশ্ন সুধিয়ে হওক লিখিত পৰীক্ষাই হওক অবজাৰ্ভেশ্যনেই হওক তেনেদৰে আমি ল'ৰা ছোৱালীৰ লাৰ্ণিং গেপবিলাক ওলাব পাৰিম আৰু লগে লগে যাৰ যাৰ যি সমস্যা আছে সেইবিলাক আমি আকৌ এবাৰ শিকাই সিহঁতক বুজাই দিব পাৰোঁ গতিকে ইয়াতে ফৰ্মেটিভ এছেছমেণ্টৰ ওপৰত গুৰুত্ব দিছে সিহঁতে শিকনৰ বাবে মূল্যায়ন হ'ব লাগিব সিহঁতৰ যিটো এছেছমেণ্ট হ'ব সিহঁতৰ সেই এছেছমেণ্টটো সিহঁতৰ শিকনৰ বাবেই হ'ব লাগিব
এছেছমেণ্ট ফৰ লাৰ্ণিং হ'ব লাগিব ঠিক আছে যাতে সিহঁতে নিশিকাকৈ পাছ কৰি নাযায় সকলোবিলাক শিকি যায় নহ'লে আমাৰ যিটো সামেটিভ যিটো এছেছমেণ্ট আছিলে আমি আগৰ ক্লাছত আলোচনা কৰিছিলোঁ প্ৰশ্ন উত্তৰৰ লগতে আমি কৰিছিলোঁ গতিকে সেই সামেটিভ এছেছমেণ্টত কি হয় যে 6 মাহৰ মূৰত পৰীক্ষা এবছৰৰ মূৰত পৰীক্ষা হয় গতিকে তাত সেই 6 মাহত কি শিকিলে তাৰহে পৰীক্ষা হ'ল বা এবছৰত সিহঁতে কি শিকিলে তাৰ পৰীক্ষা হয় গতিকে এছেছমেণ্ট অফ লাৰ্ণিং হ'ল কিমানখিনি লাৰ্ণিং হ'ল তাৰ পৰীক্ষা হ'ল কিন্তু ফৰ্মেটিভ এছেছমেণ্টটো কিমান শিকিলে তাৰ পৰীক্ষা নহয় কিমান সিহঁতে শিকিলে সেইখিনিতো জনাই যাব কি শিকা নাই সেইখিনি জানি তাৰ ওপৰত আকৌ সিহঁতক শিকাই সিহঁতক নিশিকাখিনি বা নজনাখিনি সিহঁতক শিকোৱাটো হৈছে ইয়াৰ উদ্দেশ্য ঠিক আছে গতিকে এইটো মনত ৰাখিব ফৰ্মেটিভ এছেছমেণ্টৰ উদাহৰণ যদি আমি কওঁ আমাৰ ক্লাছ টেষ্ট হ'ব পাৰে অৰেল হ'ব পাৰে প্ৰজেক্ট হ'ব পাৰে ডিছকাশ্যন হ'ব পাৰে অবজাৰভেশ্যন হ'ব পাৰে এইবিলাক আৰু সামেটিভ এছেছমেণ্টৰ যদি আমি কওঁ আমাৰ ছমাহিলী পৰীক্ষা যিবিলাক হাফ ইয়াৰলি এক্সাম এনুৱেল এক্সাম ইউনিট টেষ্টবিলাকো হয় তো এতিয়া নেক্সটত আছে 3 নম্বৰত হলিষ্টিক এছেছমেণ্ট হ'ব লাগিব ল'ৰা ছোৱালীৰ অকল একাডেমিক ক্ষেত্ৰৰ মূল্যায়ন হ'লে নহ'ব ল'ৰা ছোৱালীৰ অকল মেথছত কিমান পালে ইংলিছত কিমান পালে সেইখিনি আমাৰ ইম্পৰ্টেণ্ট নহয় অকল সেইখিনিৰ আমি যদি মূল্যায়ন কৰোঁ সেইটো নহ'ব সামগ্ৰিক হলিষ্টিক হ'ব লাগিব সিহঁতৰ একাডেমিক এচিভমেণ্টৰ লগতে কমিউনিকেশ্যন স্কিল কিমান ডেভেলপ হৈছে সিহঁতৰ ক্ৰিয়েটিভিটি কিমান ডেভেলপ হৈছে সিহঁতৰ ছ'চিয়েল স্কিলছবিলাক কিমান ডেভেলপ হৈছে কিমান সামাজিক হয় কিমান আন মানুহক তেওঁলোকে সহায় কৰিব পাৰে বা ফিজিকেল ডেভেলপমেণ্ট কিমান হৈছে শাৰীৰিক বিকাশ কিমান হৈছে তো এইবিলাকৰো আমি মূল্যায়ন কৰিব লাগিব নেক্সটত কৈছে কণ্টিনিউৱাছ এছেছমেণ্ট আৰু এই মূল্যায়নটো সিহঁতৰ ধাৰাবাহিক হ'ব লাগিব চিচি কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ মূল্যায়ন হ'ব লাগিব ধাৰাবাহিকভাৱে মূল্যায়ন হ'ব লাগিব এনেকুৱা নহয় যে এটা পৰীক্ষা পাতিলোঁ আৰু সিহঁতৰ মূল্যায়ন কৰিলোঁ আৰু বহুদিন ধৰি একো পৰীক্ষা চৰীক্ষা নাই তেনেধৰণৰ হ'ব নালাগিব গতিকে সিহঁতৰ ডেইলি ক্লাছৰ জৰিয়তে আমি সিহঁতৰ ইভেলুৱেট আমি এছেছমেণ্ট সিহঁতৰ কৰি আছোঁ মূল্যায়ন কৰি আছোঁ তেনেধৰণৰ মূল্যায়ন সিহঁতৰ হ'ব লাগিব কণ্টিনিউৱাছ প্ৰচেছ হয় এইটো ধাৰাবাহিকভাৱে মূল্যায়ন কৰি থাকিম সিহঁতৰ লাৰ্ণিং গেপবিলাক গম পাই থাকিম আৰু সিহঁতক পুনৰ শিকাই গৈ সেইবিলাক লাৰ্ণিং গেপবিলাক ফুলফিল কৰা হ'ব তাৰপিছত কৈছে 360 ডিগ্ৰী হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ডৰ ওপৰতো গুৰুত্ব দিছে যে এখন প্ৰগ্ৰেছ কাৰ্ড হ'ব ল'ৰা ছোৱালী যিখন গোটেই সামগ্ৰিক কথাবিলাক গম পোৱা যাব ইয়াক HPC বুলি কোৱা হয় যেনে কাষত আপোনালোকে দেখিছে এইখন ক্লাছ 1ৰ মই লৈছোঁ উদাহৰণ হিচাপে আৰু এই NEPত থকা কথাবিলাক অলৰেডি আমাৰ এতিয়া কাৰ্যকৰী হৈছে বহুখিনি কাৰ্যকৰী হৈছে FLN কথা পালোঁ FLN কাৰ্যকৰী হৈছে ইয়াতে HPCৰ কথা পালোঁ HPC এতিয়া আহি গৈছে সকলো স্কুলতে এইখন মই ক্লাছ 1ত লৈছোঁ তো ইয়াতে সকলো ডিটেইলছ থাকিব প্ৰতিজন ছাত্ৰৰে আৰু ইয়াত অকল একাডেমিকৰ কথা নাথাকে ইয়াত সকলোবিলাক থাকিব যেনে শাৰীৰিক বিকাশ কিমান হৈছে ইয়াৰ বহুত কেইটা প্ৰশ্ন আছে এই প্ৰশ্নবিলাকৰ ইয়াতে উত্তৰ দিব লাগিব ষ্টাৰ 3টা দিয়া আছে তেওঁ যদি পাৰে তেনেহ'লে 3 নম্বৰ ষ্টাৰ দিব লাগিব তেওঁ যদি অলপ পাৰে তেনেহ'লে 2 নম্বৰ তেওঁ যদি সেইখিনি এবিলিটি এতিয়াও হোৱা নাই তেনেহ'লে 1 নম্বৰ ষ্টাৰ তো এনেকৈ এটা আছে ধৰি লওক শাৰীৰিক বিকাশৰ এটা আছে সিহঁতৰ সামাজিক বিকাশৰ এটা আছে হয়তো আৱেগিক বিকাশৰ ইমোশ্যনৰ ডেভেলপমেণ্টৰ তো এনেধৰণে ভাগ কৰি দিয়া আছে আৰু এইবিলাক শিক্ষকক কৰিব পাৰিব তাৰপিছত এইখিনি শিক্ষকে কৰাৰ পিছত সিহঁতৰ নিজৰো আছে ছেল্ফ এছেছমেণ্টটো আছে সিহঁতে নিজেও নিজৰ এছেছমেণ্ট কৰিব নিজে সেইখিনি এবিলিটি হৈছে নে হোৱা নাই সিহঁতে নিজে কৰিব তাৰপিছত সিহঁতৰ সমনীয়াও এছেছমেণ্ট কৰিব পিয়াৰ এছেছমেণ্ট বুলি কয় লগৰবিলাকে এজনে আনজনৰ এছেছমেণ্ট কৰিব মূল্যায়ন কৰিব তো এই গোটেইবিলাক এই ৰিপৰ্ট কাৰ্ডখনতে আছে প্ৰগ্ৰেছ কাৰ্ডখনত আছে গতিকে হলিষ্টিক প্ৰগ্ৰেছ কাৰ্ড বুলি কোৱা হয় ঠিক আছে তো এইখনৰ কথাও কৈছে আৰু এই প্ৰগ্ৰেছ কাৰ্ডত ছেল্ফ এছেছমেণ্টটো হ'ব পিয়াৰ এছেছমেণ্টটো হ'ব টিচাৰ এছেছমেণ্টটো হ'ব ঠিক আছে এইকেইটা মনত ৰাখিব তাৰপিছত কৈছে হায়াৰ অৰ্ডাৰ থিংকিং স্কিল সিহঁতৰ ডেভেলপ হ'ব লাগিব যিবিলাক হায়াৰ অৰ্ডাৰ থিংকিং স্কিল জাষ্ট সিহঁতে ফেক্টছবিলাক মনত ৰাখি আহিছে এইটো নহয় হায়াৰ অৰ্ডাৰ য'ত সিহঁতে এনালাইজ কৰিব পাৰিব ইভেলুৱেট কৰিব পাৰে নিজক ইভেলুৱেশ্যন কৰিব পাৰিব নিজৰ ভুলবিলাক নিজে ধৰাত পেলাব পাৰিব ক্ৰিয়েটিভিটি সিহঁতৰ বিকাশ হ'ব ক্ৰিটিকেল থিংকিং বিকাশ হ'ব প্ৰব্লেম ছলভিং সিহঁতৰ বিকাশ হ'ব তো এইবিলাক পইণ্টৰ ওপৰতো গুৰুত্ব দিয়া হৈছে ঠিক আছে তো এইবিলাক আছিলে মেইন পইণ্ট যিবিলাকৰ ওপৰত NEP 2020 গুৰুত্ব দিছে এতিয়া আহিব নেক্সট পইণ্টত পৰখৰ ওপৰত যে NEP 2020 পৰখৰ কথা কোৱা হৈছে পৰখ মানে কি পৰখ হৈছে পাৰফৰ্মেন্স এছেছমেণ্ট ৰিভিউ এণ্ড এনালাইচিছ অফ নলেজ ফৰ হলিষ্টিক ডেভেলপমেণ্ট এই যে আমি হলিষ্টিক ডেভেলপমেণ্টৰ কথা পালোঁ অলপ আগতে যে সিহঁতৰ সৰ্বাংগীন বিকাশ হ'ব লাগিব সকলো ফালৰে বিকাশ হ'ব লাগিব অকল একাডেমিক ক্ষেত্ৰত নহয় গতিকে তাৰ কাৰণে কেনেধৰণৰ এছেছমেণ্ট হ'ব কেনেধৰণে ল'ৰা ছোৱালীক এছেছমেণ্ট কৰিব কেনেধৰণে এনালাইচিছ কৰিব এইবিলাকৰ বিষয়ে আমাক কোনোবাই ক'ব লাগিব শিক্ষকবিলাকেতো নিজে নাজানিব যেতিয়াই নতুন কিবা আহিব তেতিয়া শিক্ষক ট্ৰেইনিং দিব লাগিব শিক্ষক নীতি নিৰ্দেশনাবিলাক দিব লাগিব এই নীতি নিৰ্দেশনাবিলাক কোনে দিব এই পৰখে দিব গতিকে পৰখে কিহৰ কাৰণে কাম কৰে এছেছমেণ্টৰ কাৰণে কাম কৰে মূল্যায়নৰ কাৰণে আৰু হলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে গতিকে এইটো পইণ্ট আপোনালোকে মনত ৰাখিব
ঠিক আছে। তো পৰখ হৈছে NCERTৰ আণ্ডাৰত স্থাপিত নেশ্যনেল এছেছমেণ্ট চেণ্টাৰ হয়। গতিকে তেওঁলোকৰ কাম হৈছে এছেছমেণ্টৰ ওপৰত কাম তেওঁলোকৰ। গতিকে এই বিষয়ে NEP 2020ত ঘোষণা কৰা হৈছিলে পৰখৰ কথা, আৰু পৰখে এই এছেছমেণ্টৰ কামবিলাক তেওঁলোকে চাব। পৰখে কি চাব? এছেছমেণ্টৰ মূল্যায়নৰ কামবিলাক চাব। গতিকে মূল্যায়ন কেনেধৰণৰ হ'ব লাগিব অলৰেডি পালোঁ, যে কম্পিটেঞ্চি বেছড হ'ব লাগিব, ষ্টেণ্ডাৰ্ডাইজড হ'ব লাগিব, মানদণ্ডৰ সমান মানদণ্ডৰ হ'ব লাগিব, মানে অল অভাৰ ইণ্ডিয়াত একে মানদণ্ডৰ হ'ব লাগিব। আগত তেনেধৰণৰ আমাৰ নাছিলে, আমাৰ অসমৰ মানদণ্ডটো বহুত তলৰ আছিলে, বাকীবিলাকৰ লগত আমাৰ নিমিলে, যেনে আগত CBSEৰ লগত আমাৰ নিমিলিছিলে, কিন্তু এতিয়া ষ্টেণ্ডাৰ্ডাইজড কৰা হৈছে, সমান মানদণ্ডৰ যাতে হয় আমাৰ তেনেধৰণৰ টেক্সটবুকবিলাকো তেনেধৰণৰ কৰা হৈছে, বা পৰীক্ষাৰ ছিষ্টেমবিলাকো একেধৰণৰ কৰা হৈছে। গতিকে সমান মানদণ্ডৰ কৰাৰ কাৰণে, ষ্টেণ্ডাৰ্ডাইজ কৰাৰ কাৰণে গুৰুত্ব দিয়া হৈছে। ঠিক আছে। আৰু সামগ্ৰিক মূল্যায়নৰ ওপৰত গুৰুত্ব দিছে। কিন্তু আমি আগত পোৱা নাছিলোঁ সামগ্ৰিক মূল্যায়ন, অকল আমাৰ একাডেমিক ক্ষেত্ৰৰহে মূল্যায়ন হৈছিল, কিন্তু এতিয়া আমাৰ সামগ্ৰিক মূল্যায়নৰ ওপৰত গুৰুত্ব দিয়া হৈছে, আৰু এইবিলাক অলৰেডি কাৰ্যকৰী হৈ গৈছে এতিয়া। তো পৰখৰ মূল কাৰ্য কি? তেওঁলোকে কি কি কাম কৰিব? তেওঁলোকে এছেছমেণ্টৰ ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰিব। এছেছমেণ্টৰ ফ্ৰেমৱৰ্ক মানে যে এছেছমেণ্টবিলাক কেনেদৰে কৰিব স্কুলবিলাকত, তাৰ এটা নীতি নিৰ্দেশনা বা কোনবিলাক ৰুল ফ'ল' কৰিব লাগিব, কেনেধৰণে কৰিব লাগিব, তো এই নীতি নিৰ্দেশনাবিলাক তেওঁলোকে দিব। গতিকে এটা ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰিব পৰখে। ঠিক আছে। আৰু লাৰ্ণিং আউটকামৰ ওপৰত বেছ হ'ব লাগিব, লাৰ্ণিং আউটকাম থাকিব লাগিব, কাৰণ প্ৰতিটো লেচন যেতিয়া ল'ৰা ছোৱালীক পঢ়োৱা হয়, পাঠ ল'ৰা ছোৱালীক পঢ়োৱা হয়, প্ৰতিটোতে এটা কি আছে? লাৰ্ণিং আউটকাম আছে, মানে শিকনৰ ফলাফল এটা থাকে, যে ল'ৰা ছোৱালীক সেই পাঠটো দিছে মানে তাৰ পৰা সিহঁতে কিবা এটা শিকিব লাগিব। এই শিকিবলগীয়াটো সিহঁতে শিকিছে নে শিকা নাই, সেইটোৰ পৰীক্ষা ল'ব লাগিব। যদি ল'ৰা ছোৱালী তাৰ কেইটামান পইণ্ট মনত ৰাখিলে, যে এজন খেতিয়ক আছিল, খেতিয়কৰ নাম কি আছিলে, প্ৰশ্ন আহিল আমাৰ সেইটো, খেতিয়কৰ নামটো কৈ দিলে, লিখি দিলে, সেইটো কিন্তু লাৰ্ণিং আউটকাম নাছিলে। লাৰ্ণিং আউটকাম আছিলে সেই গল্পটোৰ বা সাধু কথাটোৰ মূল ভাৱটো বুজি পোৱাটো। গতিকে ল'ৰা ছোৱালীক আমি এছেছমেণ্টটো তেনেধৰণৰ কৰিব লাগিব যাতে আমি গম পাওঁ যে সিহঁতে মূল ভাৱটো বুজি পাইছে। পৰীক্ষা সিহঁতৰ তেনেধৰণৰ পাতিব লাগিব। কিন্তু আমি তেনেধৰণৰ যদি নাপাতোঁ, সেই সাধু কথাটোত এজন খেতিয়ক আছিল, খেতিয়কজনৰ নাম কি আছিল আমি সুধিলোঁ, তেনেহ'লে তেওঁৰ সেই এবিলিটিখিনি নহ'ল, বা লাৰ্ণিং আউটকামখিনি আমি গম নাপালোঁ, কাৰণ সেইটো মুখস্থ কৰি আহি বা বেলেগৰ পৰা সুধিও তেওঁ ক'ব পাৰিব, লিখিব পাৰিব। গতিকে এছেছমেণ্টটো কিহৰ ওপৰত বেছ কৰি হ'ব লাগিব? লাৰ্ণিং আউটকামৰ ওপৰত। গতিকে পাঠৰ যাতে লাৰ্ণিং আউটকামটো আমি পৰীক্ষাৰ জৰিয়তে জানিব পাৰোঁ, সেইটো আমি চাব লাগিব। ঠিক আছে। গতিকে প্ৰশ্নবিলাক কেনেধৰণৰ হ'ব লাগিব? শিক্ষাৰ্থীয়ে গল্প পঢ়ি মূল ভাৱ বুজিব পাৰিছেনে পৰা নাই, সেইটো চাব লাগিব। শিক্ষাৰ্থীয়ে নিজৰ মতামত দিব পাৰে নে নোৱাৰে, সেইটো চাব লাগিব। নিজাকে সিহঁতে ক'ব পাৰে নে নোৱাৰে, নিজৰ মতামত সিহঁতে দিব পাৰে নে নোৱাৰে। কিতাপত থকাবিলাকতো পাৰিব, কিন্তু কিতাপত নথকা নিজৰ ফালৰ পৰা সিহঁতে অপিনিয়ন দিব পাৰে নে নোৱাৰে, তো এইবিলাকৰ ওপৰত গুৰুত্ব দিব লাগিব। ঠিক আছে। কুৱেশ্যন পেপাৰখনো সেইকাৰণে কম্পিটেঞ্চি বেছ কুৱেশ্যন পেপাৰ হ'ব লাগিব। বিভিন্ন শিক্ষা বোৰ্ডক পৰামৰ্শ দিব পৰখে পৰামৰ্শ দিব শিক্ষা বোৰ্ডবিলাকক, কেনেধৰণে পৰীক্ষাবিলাক হ'ব, বা কুৱেশ্যন পেপাৰ কেনেধৰণৰ হ'ব লাগিব, ক'ত গুৰুত্ব দিব লাগিব, এইবিলাক পৰামৰ্শ দিব। আৰু মানদণ্ড, কোৱালিটি যিটো নিশ্চিত হ'ব লাগিব, গুণগত মানদণ্ডৰ হ'ব লাগিব, তো এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হৈছে। তো এইবিলাক হৈছে পৰখৰ কাৰ্য বা ফাংচন। ঠিক আছে। তো এতিয়া আহিলোঁ আমি NEP 2020ত পাঠ্যপুথিৰ বিষয়ে কি কৈছে, পাঠ্যপুথি বা টেক্সটবুকৰ ওপৰত NEP 2020 কেনেধৰণৰ ৰেকমেণ্ডেশ্যন দিছে, পৰামৰ্শ আগবঢ়াইছে, সেই বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে কৈছে এছেঞ্চিয়েল কোৰ কণ্টেণ্ট, যে পাঠ্যক্ৰমবিলাকত অত্যাৱশ্যকীয় বস্তুবিলাকহে থাকিব লাগিব, যিবিলাক মূল বিষয়বস্তু অত্যাৱশ্যকীয় ইছেঞ্চিয়েল সেইবিলাক থাকিব লাগিব। কেৱল প্ৰয়োজনীয় কথাবিলাক থাকিব লাগিব, অপ্ৰয়োজনীয় কথা থাকিব নালাগিব, দিব নালাগিব টেক্সটবুকত। আৰু পুনৰাবৃত্তি কৰিব নালাগিব, যে প্ৰথম ইউনিটত যিখিনি কথা আছে ছেকেণ্ড ইউনিটত আমি আকৌ পালোঁ, থাৰ্ড ইউনিটতো আমি পালোঁ, তেনেধৰণৰ হ'ব নালাগিব। গতিকে পুনৰাবৃত্তি, ৰিপিটেশ্যন হ'ব নালাগিব, আৰু অপ্ৰয়োজনীয় কথাবিলাক টেক্সটবুকত থাকিব নালাগিব। গতিকে মুখস্থ বিদ্যাৰ কথাবিলাকো কমকৈ দিব কৈছে, যিবিলাক মুখস্থ কৰিব পাৰে ল'ৰা ছোৱালী, তেনেধৰণৰবিলাক বেছিকৈ টেক্সটবুকত দিব কোৱা নাই। ৰিডিউচ কৰিব কৈছে বাৰ্ডেন অফ মেমৰাইজেশ্যন, এইটো মুখস্থ কৰা, সেইটো মুখস্থ কৰা, তেনেধৰণৰ কথাবিলাক টেক্সটবুকৰ পৰা ৰিমুভ কৰিবলৈ কোৱা হৈছে। তো প্ৰথম পইণ্টটো আছিলে ইছেঞ্চিয়েল কোৰ কণ্টেণ্ট। দ্বিতীয় পইণ্টটো হৈছে ৰিডিউচ কণ্টেণ্ট লোড, যে বিষয়বস্তুৰ ভাৰ কমাব লাগিব, কম বিষয়বস্তু দিব লাগিব, অধিক বুজাবুজি। আপোনালোকে যদি বৰ্তমানৰ টেক্সটবুকবিলাক চাই, এইটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে, যে বিষয়বস্তুবিলাক কম কৰি দিয়া হৈছে, কিন্তু বুজাবুজিটো বা আণ্ডাৰষ্টেণ্ডিংটো যাতে সিহঁতৰ বেছি হয়, তাৰ কাৰণে বহুত বেছি এক্টিভিটি, বহুত বেছি এক্সাৰচাইজ, এইবিলাক বেছিকৈ দিছে, ডিছকাশ্যন দিছে, প্ৰজেক্ট দিছে। কিয় দিছে? যাতে সিহঁতৰ আণ্ডাৰষ্টেণ্ডিং হয়, যাতে সিহঁতৰ অভিজ্ঞতাৰ জৰিয়তে লাৰ্ণিং হয়, তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে, আৰু বিষয়বস্তু কমাই দিয়া হৈছে।
ঠিক আছে তো ইয়াৰ ওপৰত গুৰুত্ব দিছে আলোচনাৰ ওপৰত গুৰুত্ব দিছে যাতে ল'ৰা ছোৱালীয়ে ডিসকাস কৰিব পাৰে এনালাইসিস কৰিব পাৰে এপ্লাই কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিছে ঠিক আছে নেক্সটত কোৱা হৈছে কনস্ট্ৰাকটিভিষ্ট এপ্ৰোচ হ'ব লাগিব গঠনবাদী দৃষ্টিভংগী তো কনস্ট্ৰাকটিভিষ্ট এপ্ৰোচৰ মতে কি যে ল'ৰা ছোৱালীয়ে মুখস্থ কৰি নহয় হিহতে বুজি পাই শিকিব লাগিব ল'ৰা ছোৱালীয়ে মুখস্থ কৰি নহয় ৰট লাৰ্নিঙৰ জৰিয়তে নহয় বুজি পাই আন্ডাৰষ্টেণ্ডিং ইহঁতৰ হ'ব লাগিব তাৰ ওপৰত গুৰুত্ব দিব লাগিব গতিকে টেক্সট বুকখনত এই ধৰণৰ হ'ব লাগিব যাতে ল'ৰা ছোৱালীয়ে মুখস্থ কৰিবলগীয়া কথাবিলাক তাত নাথাকে যাতে সিহঁতে নিজৰ অভিজ্ঞতাৰ জৰিয়তে লাৰ্নিং হয় নিজৰ এক্সপেৰিয়েন্সৰ জৰিয়তে যাতে সিহঁতৰ লাৰ্নিং হয় হেতুৰ ওপৰত গুৰুত্ব দিছে কাৰণ কনস্ট্ৰাকটিভিষ্ট সকলে বিলিভ কৰে যে ল'ৰা ছোৱালীয়ে কেনেদৰে শিকে ল'ৰা ছোৱালীয়ে লাৰ্ন কেনেদৰে কৰে সিহঁতে নলেজ কেনেদৰে হয় জ্ঞান কেনেদৰে আহৰণ কৰে সিহঁতে এক্সপেৰিয়েন্সৰ জৰিয়তে অভিজ্ঞতাৰ জৰিয়তে সিহঁতে নতুন নতুন কথা শিকি থাকে বুলি বিশ্বাস কৰে গতিকে সেই এপ্ৰোচৰ মতে টেক্সট বুক বিলাকো তেনে ধৰণৰ হ'ব লাগিব তাত এক্টিভিটি বেছি দিব লাগিব এক্সাম্পল বেছিকে দিব কৈছে এনালাইসিস বা ডিসকাশন এইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিবলৈ কৈছে টেক্সট বুক বিলাকত তো আপোনালোকে চাব বৰ্তমান এক্টিভিটিৰ ওপৰত বহুত গুৰুত্ব দিয়া হয় বহুত এক্টিভিটি ল'ৰা ছোৱালীক দিয়া হয় যাতে সিহঁতে এক্সপেৰিয়েন্সৰ জৰিয়তে শিকিব পাৰে নেক্সটত কোৱা হৈছে টেক্সট বুক বিলাক নেশ্যনেল কোৰ প্লাছ কোৰ লোকেল কনটেক্সট হ'ব লাগিব যে নেশ্যনেল কথা ৰাষ্ট্ৰীয় কথাবিলাকো থাকিব লাগিব সমগ্ৰ দেশৰ বাবে মূল যিবিলাক বিষয়বস্তু আমাৰ দেশৰ আমাৰ ৰাষ্ট্ৰখনৰ সেইবিলাক থাকিব লাগিব তাৰ লগতে স্থানীয় কথা কিছুমানো থাকিব লাগিব ৰিজনেল কথা লোকেল কালচাৰৰ কথা আমাৰ স্থানীয় কালচাৰ সংস্কৃতি আমাৰ বিভিন্ন অসমৰ লোক সংস্কৃতিবিলাক আছে তো এইবিলাকো থাকিব লাগিব আৰু আপোনালোকে যদি চাই টেক্সট বুকত পাবই এইবিলাক আমাৰ গোটেই ৰাষ্ট্ৰৰ কথাবিলাকতো আছে তাৰ লগতে আমাৰ নিজৰ কালচাৰ বা লোক সংস্কৃতিবিলাকো তাত ইনক্লুড কৰিছে গতিকে নেশ্যনেল আৰু লোকেল দুয়োটাই টেক্সট বুকত ইনক্লুড হ'ব লাগিব সেই বিষয়ে ইয়াতে কৈছে নেক্সটত কৈছে মাল্টিপল টেক্সট বুক হ'ব লাগিব যে একাধিক পাঠ্যপুথি এটা সাবজেক্টৰ এখনেই টেক্সট বুক হ'ব নালাগিব গতিকে মাল্টিপল কোৱালিটি টেক্সট বুক যাতে হয় সেম সাবজেক্টৰ তাৰ ওপৰত গুৰুত্ব দিব কৈছে আৰু আপোনালোকে যদি চাই এতিয়া এইবিলাক ফলো কৰা হৈছে আৰু ক্লাছ 1 2 ৰে যদি আপুনি চাই ইংলিছৰ অকল এখনেই কিতাপ নহয় ইংলিছৰ মেইন টেক্সট বুকৰ লগত ওয়ার্ক বুক দিছে তাৰ লগত আকৌ ৰিডিং বুক দিছে আৰু এক্টিভিটি বুক দিছে গতিকে বহুত কেইখন দিছে এটা সাবজেক্টৰ এখনেই কিতাপ নহয় মাল্টিপল বুকছৰ ওপৰত গুৰুত্ব দিছে তো এইটো কথা আপোনালোকে মনত ৰাখিব ঠিক আছে তাৰ পিছত কৈছে হাই কোৱালিটি টেক্সট বুক হ'বলৈ কোৱালিটিটো ভাল হ'ব লাগিব কোৱালিটি ভাল হ'ব লাগিব মানে ভাষা সহজ হ'ব লাগিব ল'ৰা ছোৱালী বুজি পোৱা ধৰণৰ ভাষা হ'ব লাগিব উন্নত ডিজাইন হ'ব লাগিব আকৰ্ষণীয় তাত ছবি থাকিব লাগিব ছবি যেতিয়া থাকিব বেছিকে বিশেষকৈ প্ৰাইমাৰী ল'ৰা ছোৱালীবিলাকে ছবিবিলাক চাই ভাল পাব আৰু তাৰ জৰিয়তে সিহঁতে শিকিবলৈ আগ্ৰহী হ'ব আৰু চাইল্ড ফ্ৰেণ্ডলি প্ৰেজেন্টেশ্যন হ'ব লাগিব যাতে চাইল্ড ফ্ৰেণ্ডলি প্ৰেজেন্টেশ্যন হয় শিশুসকলে ভাল পোৱা ধৰণৰ প্ৰেজেন্টেশ্যন ছবি কালাৰফুল পিকচাৰ টেবুল চাৰ্ট এইবিলাক দি তেতিয়াহ'লে ল'ৰা ছোৱালী পঢ়িবলৈ ভাল পাব গতিকে তেনে ধৰণৰ টেক্সট বুক বনাবলৈ পৰামৰ্শ দিছে NEP 2020 তাৰ পিছত কৈছে 7 নম্বৰ টেক্সট বুক ইজ নট দ্য অনলি লাৰ্নিং ৰিসোৰ্স যে অকল টেক্সট বুকখনকে শিক্ষকে লাৰ্নিং ৰিসোৰ্স হিচাপে ধৰিব নালাগিব যে এইখনে আমাৰ মূল এইখন মতে হ'ব ল'ৰা ছোৱালী অকল সেইখনৰ ওপৰতে গুৰুত্ব দিব নালাগিব তাৰ বাদে আমি লাইব্ৰেৰী বুকছৰ সহায় ল'ব লাগিব TLMৰ সহায় ল'ব লাগিব বিভিন্ন টিচিং লাৰ্নিং মেটেৰিয়েলছ বিলাক আছে তো সাৰ্চ হ'ব পাৰে বিভিন্ন ধৰণৰ আমাৰ মেথছৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ শেপছ বিলাক আছে তো এইবিলাক আমাৰ যিবিলাক টিচিং এইডছ আছে বা টিচিং লাৰ্নিং মেটেৰিয়েল আছে TLM আছে তো এইবিলাকৰ আমি ইউজ কৰিব লাগিব ডিজিটেল ৰিসোৰ্সৰো আমি ইউজ কৰিব লাগিব ডিজিটেল কিছুমান আমাৰ বিভিন্ন ধৰণৰ ৰিসোৰ্স আছে সম্পদ আছে তো সেইবিলাকৰ ল'ৰা ছোৱালীক আমি দিব পাৰো ৰিয়েলিয়া আমি দিব পাৰো ৰিয়েলিয়া মানে ৰিয়েল বস্তু যেতিয়া ক্লাছৰুমত লৈ যোৱা যায় তেতিয়া ৰিয়েলিয়া বুলি কোৱা হয় যদি ল'ৰা ছোৱালীক আপেলৰ বিষয়ে শিকাব আৰু শিক্ষকে যদি আপেলটোৱে যদি ক্লাছৰুমত লৈ গৈছে ৰিয়েল বস্তু তো যিকোনো বস্তু যেতিয়া সেই বস্তুটোৰ শিকাব বিচাৰিব আৰু সেই বস্তুটোৱে ক্লাছৰুমত লৈ যাব ৰিয়েল বস্তু তেতিয়া ইয়াক ৰিয়েলিয়া বুলি কোৱা হয় সাধাৰণতে আমি ছবি লৈ যাওঁ পিকচাৰ লৈ যায় বা ভিডিঅ' দেখুৱাব পাৰো ঠিক আছে বা আমি মডেল কিছুমান ইউজ কৰোঁ কিন্তু ৰিয়েল বস্তুটো সাধাৰণতে ক্লাছত লৈ যোৱা নহয় কিন্তু যদি লৈ যায় তেনেহ'লে সেইটোক আমাৰ কি হ'ব ৰিয়েলিয়া হ'ব তো এনে ধৰণৰ আমাৰ বেলেগ মাল্টিপল আমাৰ ৰিসোৰ্স ব্যৱহাৰ কৰিবলৈ অনুমতি দিছে অকল টেক্সট বুকখনকে মেইন বুলি আমাক ধৰিব বাধা দিছে NEP 2020 ঠিক আছে তো এইখিনি আছিল আমাৰ টেক্সট বুক সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম যে প্ৰশিক্ষণৰ ক্ষেত্ৰত ট্ৰেইনিঙৰ ক্ষেত্ৰত শিক্ষকৰ ট্ৰেইনিঙৰ ক্ষেত্ৰত কি পৰামৰ্শ দিছে প্ৰথমতে কৈছে 4 ইয়াৰ্ছৰ যেটো ইন্টিগ্ৰেটেড বিএডৰ কথা যেটো আমাৰ অলৰেডি আৰম্ভ হৈ গৈছে তো এই কথাখাৰ কোট কৈছিলে NEP 2020 তে কৈছে 1 ইয়াৰৰ বিএডৰ কথাও কৈছে তো হেতু আমাৰ আহিব লাহে লাহে তো 4 ইয়াৰ ইন্টিগ্ৰেটেড বিএডৰ কথা কৈছে তো এটো 2030 চনৰ ভিতৰত
হ'ব লাগিব তেনেধৰণৰ কথা ইয়াত আছে NEP 2020 ত কৈছে 4 বছৰীয়া যেটো আৰু এই যেটো কোৰ্সবিলাক বিএড কোৰ্সবিলাক বা শিক্ষকৰ যেবিলাক ট্ৰেনিং তাৰ কাৰণে এক্সট্ৰা কলেজ নাথাকে মাল্টি ডিসিপ্লিনাৰী যেবিলাক আমাৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয় বিলাকতে স্থানান্তৰ কৰাৰ পৰামৰ্শ দিছে আৰু সেই কাৰণে আমি যদি চাও এই 4 ইয়াৰ বিএড কোৰ্সটো আমাৰ মহাবিদ্যালয় বা কলেজ বিলাকত আমাৰ দিয়া হৈছে ঠিক আছে কলেজ বিলাকৰ ল'ৰা ছোৱালী পঢ়ে হেয়া বিএড কলেজ বা তেনে ধৰণৰ কোনো টিচাৰ ট্ৰেনিং চেণ্টাৰত কৰা নাই তেওঁলোকে কোড কৰিছে কলেজ বিলাকত কৰিছে গতিকে এইটোও পৰামৰ্শ কোনে দিছিলে NEP 2020 দিছিলে যাতে বিশ্ববিদ্যালয় বা মহাবিদ্যালয়লৈকে স্থানান্তৰিত কৰে তাৰ ওপৰত গুৰুত্ব দিছে আৰু এই 4 ইয়াৰ্স বিএড কোৰ্সৰ কথা কৈছিলে তো ইয়াৰ ওপৰত শিক্ষক হোৱাৰ পিছত তো এইখিনিটো শিক্ষক নোহোৱাতে শিক্ষক হোৱাৰ পিছত আকৌ কিছুমান ট্ৰেনিংটো আছে তাৰ ওপৰত যেটো CPDৰ কথাও কৈছে প্ৰফেশনাল ডেভেলপমেন্ট এইটো কৰিব লাগিব প্ৰায় বছৰত 50 ঘণ্টা ট্ৰেনিং যাতে শিক্ষকে কৰে তাৰ ওপৰত গুৰুত্ব দিব কৈছে তো ইয়াতে নতুন নতুন শিক্ষণ পদ্ধতিবিলাক শিকাব কেনেদৰে ল'ৰা ছোৱালী শিকাব লাগে বিষয়বস্তু বা কেনেদৰে ল'ৰা ছোৱালীক মূল্যায়ন কৰিব লাগে বা ICT কেনেদৰে আমি টেকনলজি ব্যৱহাৰ কৰিম তো এইবিলাকৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব তাৰ পিছত কম্পিটেন্সি বেসড টিচাৰ ট্ৰেনিং হ'ব লাগিব সেই বিষয় কৈছে ল'ৰা ছোৱালীক যদি আমি দক্ষতা ভিত্তিক শিক্ষণ দিব লাগে তেনেহলে শিক্ষকসকলকো তেনে ধৰণৰ ট্ৰেনিং দিব লাগিব কম্পিটেন্সি বেসড তো হেইটোৰ কথা কৈছে কম্পিটেন্সি বেসড এসেসমেন্ট কেনেদৰে ল'ৰা ছোৱালীক কৰাব শিক্ষকে তো তাৰ ওপৰত ট্ৰেনিং দিব লাগিব তো এই বিষয় কৈছে NEP 2020 ঠিক আছে তো এইখিনি ইম্পৰ্টেন্ট পয়েন্ট হয় মনত ৰাখিব টেক্সট বুকৰ বিষয়ে কি কৈছে বা কেনেদৰে আমি ল'ৰা ছোৱালী শিকাব লাগে সেই বিষয়ে কি কৈছে এই বিষয়ে আমি আলোচনা কৰিলো টিচাৰ ট্ৰেনিংৰ ক্ষেত্ৰত কি কৈছে বা শিক্ষকৰ ৰোল কি হ'ব তো এইবিলাক আমি ডিসকাস কৰিলো ঠিক আছে তো এতিয়া কেনে ধৰণৰ প্ৰশ্ননো সুধিব পাৰে ইয়াৰ ওপৰত কেইটামান প্ৰশ্ন আলোচনা কৰিম তেতিয়া আপোনালোকে অনুমান কৰিব পাৰিব কেনে ধৰণৰ প্ৰশ্ন সুধিব পাৰে এতিয়া প্ৰথম প্ৰশ্নটোলৈকে আহিছো ইয়াতে সুধিছে NEP 2020 ৰিপ্লেস হুইচ এডুকেশন পলিসি যে কোনখন পলিসিক ৰিপ্লেস কৰিছিলে তো মই অলৰেডি কৈছো যে NEP 1986 খনক ৰিপ্লেস কৰিছে এইখন মেইন হয় তো এইখনক মডিফাই কৰা হৈছিল 1992 কিন্তু 1992 খন মডিফাইড এটা ৰূপহে হয় 1986 ৰ গতিকে মূল যিখন অৰিজিনাল হৈছে 1986 এইখনক প্লেস কৰা হৈছে ৰিপ্লেস কৰি NEP 2020 কৰা হৈছে ঠিক আছে 2 নম্বৰ কোৱেশ্চনটো লৈকে আহিছো ইয়াতে সুধিছে NEP 2020 ইন্ট্ৰোডিউস হুইচ স্কুল ষ্ট্ৰাকচাৰ তো কি আছিল মনত ৰাখিব 5+3+3+4 আছিল ঠিক আছে 5 বছৰ আমাৰ ফাউন্ডেশনাল স্টেজ বুলি কোৱা হয় নেক্সট কোৱেশ্চন আছিল 3 নম্বৰ ইয়াতে সুধিছে FLN stands for FLN ৰ ফুল ফৰ্মটো সুধিব পাৰে ফাউন্ডেশনাল লিটাৰেসি এণ্ড নিউমাৰেসি মনত ৰাখিব FLN ৰ কাম বিলাক মনত ৰাখিব বা FLN কি হয় যিখিনি আমি আলোচনা কৰিছো মনত ৰাখিব ঠিক তেনেদৰে পৰখৰ ফুল ফৰ্ম সুধিব পাৰে 4 নম্বৰ সুধিছে পৰখৰ ফুল ফৰ্মটো হৈছে পাৰফৰমেন্স এসেসমেন্ট ৰিভিউ এণ্ড এনালাইসিস অফ নলেজ ফৰ হোলিষ্টিক ডেভেলপমেন্ট তো এইবিলাক পইণ্ট মনত ৰাখিব 5 নম্বৰ কোৱেশ্চনলৈকে আহিছো ইয়াতে সুধিছে NEP 2020 emphasizes assessment based on যে NEP 2020 assessment বা মূল্যায়নটো কিহৰ ওপৰত গুৰুত্ব দিছে যে মূল্যায়নটো কেনে ধৰণৰ হ'ব লাগিব তো অলৰেডি আমি আলোচনা কৰিলো উত্তৰ অপচন নম্বৰ C হ'ব যে কম্পিটেন্সি বেসড হ'ব লাগিব আৰু লাৰ্নিং আউটকামৰ ওপৰত হ'ব লাগিব ঠিক আছে কম্পিটেন্সি বেস মানে হিয়তৰ যাতে দক্ষতা হৈছে কম্পিটেন্সি বেস এই দক্ষতা ভিত্তিক মূল্যায়ন হ'ব লাগিব হিয়তে যিখিনি কথা শিকিছে সেই কথাখিনি হিয়তে বাস্তৱ জীৱনত ব্যৱহাৰ কৰিব পাৰে নে নৰে তাৰ ওপৰত আমি এসেসমেন্ট কৰিব লাগিব আৰু লাৰ্নিং আউটকাম মানে ল'ৰা ছোৱালীয়ে পাঠটোত যেটো লাৰ্নিং আউটকাম আছিল সেইখিনি হিয়তে শিকিব পাৰিছে নে পৰা নাই তাৰ ওপৰত আমি এসেসমেন্ট ল'ব লাগিব ঠিক আছে তো এইটো আছিল Next question 6 number ইয়াতে সুধিছে which of the following best describes the role of a teacher under NEP 2020 যে শিক্ষক কেনে ধৰণৰ হ'ব লাগিব বুলি কৈছে NEP 2020 তো ফেসিলিটেটৰ পাইছিলো গাইড পাইছিলো বা কো-লাৰ্নাৰ এনে ধৰণৰ আমাৰ হ'ব লাগিব Next question লৈকে আহিছো question number 7 লৈকে ইয়াত সুধিছে which is the most suitable pedagogy for the foundational stage কেনে ধৰণৰ হ'ব লাগিব হিয়তৰ কেনে ধৰণৰ আমি শিকাব লাগিব ল'ৰা ছোৱালীক যে শিকাম ফাউন্ডেশনাল ষ্টেজত কেনে ধৰণে শিকাম ফাউন্ডেশনাল ষ্টেজটো হিয়তৰ কিমান বয়সৰ পৰা আছিল 3 বছৰ বয়সৰ পৰা আছিল 3 পৰা 8 বছৰলৈকে আছিল ঠিক আছে ক্লাস 2 লৈকে গতিকে প্লে বেসড লাৰ্নিং হ'ব লাগিব সেই সময়ছোৱাখিনিত আমি ল'ৰা ছোৱালীক যাতে খেলৰ জৰিয়তে শিকাও তাৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব প্লে বেসড লাৰ্নিংৰ ওপৰত নেক্সট কোৱেশ্চন 8 নম্বৰ ইয়াতে সুধিছে according to NEP 2020 vocational education starts from so vocational education কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব ল'ৰা ছোৱালীক এইবিলাক শিক্ষা দিয়াৰ উপৰিও ল'ৰা ছোৱালীক ভোকেশনাল ট্ৰেনিং হিয়তক দিব লাগিব যাতে হিয়তে কৰ্মসংস্থাপন লাভ কৰে স্কুল পাস কৰাৰ পিছত যাতে হিয়তে কামৰ অভাৱ নহয় বা হিয়তে চাকৰি পিছত দৌৰিব নালাগে তাৰ কাৰণে ভোকেশনাল এডুকেশন
দিব লাগিব বুলি কৈছে স্কুলৰ পৰাই আৰু হেতু ক্লাছ 6 ৰ পৰা দিব লাগিব বুলি NEP 2020 ত উল্লেখ কৰিছে নেক্সট কোৱেশ্চন আহিছো কোৱেশ্চন নম্বৰ 9 লৈকে ইয়াতে সুধিছে দা 4 CS ইনক্লুড যে 4 CS মানে কাৰ কথা কৈছে উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব আমি অলৰেডি ডিসকাস কৰিছিলো 4 CS মানে ক্ৰিটিক্যাল থিংকিং ক্ৰিয়েটিভিটি কমিউনিকেশ্যন আৰু কোলাবৰেচন এতিয়া আহিছো 10 লৈকে ইয়াতে সুধিছে which statement about the three language formula is correct যে 3 language formulaৰ ওপৰতো আমি পালো তো তলৰ কোনটো শুদ্ধ হ'ব সো প্ৰথমতে কৈছে হিন্দী ইজ কম্পালসৰি যে হিন্দী কম্পালসৰি কৰা হৈছে এটোটো আমি পোৱা নাই হিন্দী কম্পালসৰি নহয় ইংলিশ কম্পালসৰি বুলি কৈছে ইংলিশো কম্পালসৰি নহয় only classical languages can be suited এটো আমাক কোৱা নাই উত্তৰ হ'ব অপচন নম্বৰ সি no language will be imposed on any state কোনো এখন ষ্টেটৰ ওপৰত কোনো এখন ৰাজ্যৰ ওপৰত কোনো এটা ভাষা ইম্পোজ কৰা নাই জাপি দিয়া নাই 3 language formula ইয়াতে কৈছে প্ৰথম ল্যাঙ্গুৱেজটো কি হ'ব মাতৃভাষা হ'ব বা ইহঁতৰ ঘৰুৱা ভাষা বা স্থানীয় ভাষা হ'ব হেতু কৈছে কোনো এটা ভাষা নিৰ্দিষ্টকে কোৱা নাই যে প্ৰথম ভাষা অসমীয়া হ'ব হিন্দী হ'ব কোৱা নাই ষ্টেট অনুযায়ী বেলেগ বেলেগ হ'ব পাৰে মুঠতে মাতৃভাষা হ'ব লাগিব তেনে ধৰণে কৈছে দ্বিতীয় ভাষাটো বেলেগ বেলেগ হ'ব পাৰে কোনোবাই হিন্দী ল'ব পাৰে কিন্তু হিন্দীটো যে ল'বই লাগিব হেতুও কোৱা নাই হিন্দীও ল'ব পাৰে বেলেগ ইণ্ডিয়ান ল্যাঙ্গুৱেজও ল'ব পাৰে ঠিক আছে ঠিক তেনেদৰে ইংলিশটো ল'ব লাগিব বুলি কোৱা নাই আমাৰ ইয়াতে চলিছে কিন্তু হেতু কম্পালসৰি নহয় ষ্টেট বোৰ্ডে বা ৰাজ্য চৰকাৰে বিচাৰে বেলেগ ল্যাঙ্গুৱেজ দিব পাৰে তো হেতু 3 ল্যাঙ্গুৱেজ ফৰ্মুলাত হেতু কম্পালসৰি কৰা হোৱা নাই তো এইখিনি আছিল NEP 2020 ৰ ওপৰত কিছু ইম্পৰ্টেন্ট কথা ঠিক আছে তো ইম্পৰ্টেন্ট পইণ্টছ বিলা আপোনালোকে মনত ৰাখিব নোটছ কৰি ল'ব এবিলাক পিছতো আপোনালোকৰ কামত আহিব বেলেগ বেলেগ এক্সাম বিলাকতো প্ৰয়োজন হ'ব কেতিয়াবা আপোনালোকে টেট দিব সিটেট দিব তেতিয়াও প্ৰয়োজন হ'ব গতিকে ইম্পৰ্টেন্ট হয় পইণ্টছ বিলাক আপোনালোকে নোট ডাউন কৰি থব আৰু সদায় আপোনালোকে পঢ়োতে নোট মেকিং কৰিব হেতু নাপাহৰিব যেতিয়া যি পঢ়ে জোৰ পৰে নপঢ়ক কিয় নিজৰ নোট সদায় বনাব তেতিয়া আপোনালোকে সাকসেস সোনকালে হ'ব পাৰিব নহলে কৰাকে কৰি থাকিব লাগিব পঢ়াকে পঢ়ি থাকিব লাগিব আপোনালোকে নোটছ বিলাক আপডেট কৰি থাকিব নতুন কৰবাত কিবা তথ্য পালে লগে লগে যত আপুনি লিখিছিলে সেই বিষয়টো তাত আপোনালোকে নোটছটো আপডেট কৰি ল'ব তো তেনেদৰে প্ৰপাৰলি আপোনালোকে প্ৰেক্টিস কৰিব প্ৰপাৰলি আপোনালোকে পঢ়িব ষ্টাডি কৰিব ডেফিনেটলি সাকসেস পাব হিয়া অকল এন্ট্ৰেন্স এক্সাম বুলি নহয় যিকোনো এক্সামে নহওক আৰু কিছুমান বস্তু আমাৰ সকলো এক্সামতে সিমিলাৰ হয় বা সিলেবাস বিলাকৰ মিল থাকে তো হেইবিলাক আপোনালোকে এবাৰে যদি ভালদৰে নোটছ খিনি বনাই লয় বাৰে বাৰে আৰু বনাই থাকিব নালাগে তো হেতু কাৰণে তেনেদৰে আপোনালোকে বনাব আৰু দিন পাৰ হোৱাৰ লগে লগে আমাৰ আপডেট কৰিব লাগে মেইন বস্তুটো হেইখিনি থাকে কিন্তু নতুন নতুন কিছুমান কথা আপোনালোকে এড কৰিব লাগিব তো হেইবিলাক তাত সেই আগৰ নোটটোতে আপোনালোকে এড কৰি গৈ থাকিব তো তেনেদৰে আপোনালোকৰ এটা পাৰফেক্ট বা কমপ্লিট এটা নোট হ'ব তো সেই নোটটোৰ জৰিয়তে আপোনালোকে ৰিভিজন কৰিব পৰীক্ষাৰ আগত তো বহুত সোনকালে আপোনালোকৰ ৰিভিজন হ'ব আৰু ভাল এটা ৰিভিজন হ'ব ঠিক আছে তো আজি ভিডিওতে ইমানখিনি আছিল পৰৱৰ্তী ভিডিওত পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিওটিৰ পৰা বিদায় লৈছো ধন্যবাদ